চব আহক, ডিম্পি আহক, ডিম্পি আহি আছে, বাকী পম্পী আহিলে, আজি চিমি আহিছে ন, চিমি হয়। আজি মেডিটেশ্যন কৰাম ভাবিছো, সকলোখিনি আহিলে ভাল, আৰু দুই এজনী আহিবলৈ আছে, আহি লওক। কাৰোবাৰ কিবা ডাউট আছে সুধি লওক। মই সুধিছিলো গ্ৰুপত নৰ্মেল মেডিটেশ্যন কৰাম নে মানি মেডিটেশ্যন, সকলোৱে ক'লে মানি মেডিটেশ্যন কৰাব লাগে বুলি, সেইকাৰণে মানি মেডিটেশ্যনে কৰাম। বেবী, তোমাৰ মাইনাজনীৰ নামটো কি? তাই ইমান ধুনীয়াকে টোপনি যাবলৈ ধৰিছে হপাই। আয়ুক্তা দ্বাৰা। তাই প্ৰায় ক্লাছত আহেই ন, দেখোৱেই তাই লগতে থাকেই যে। তুলুমণি বাইদেউৰ লগতো আছে মাইনাজনী, মেডিটেশ্যন কৰিবা দেই। মেম মুস্তাফা কওক। ফটোবোৰ নাই ওলোৱা দেখোন কাৰো। মই দেখি আছো। এতিয়া চিমি বোলা গৰাকী ওলাই দেখিছো বাৰু, বাকী ওলাইছে ন। মুস্তাফা মেডিটেশ্যনটো চবে অহা আগতে মুস্তাফা আজি মোক এটা কুৱেশ্যন সুধিছিলে, মই কৈছিলো মই ক্লাছত দেখুৱাই দিম পেণ্ডুলামটো ইউজ কৰিবলৈ। পেণ্ডুলাম ইউজ কৰিবলৈ তোমাৰ লগত লৈছা? আছে মেম, কিন্তু মই আপোনাকে দেখা নাই। মোক দেখা নাই? নাই দেখা। তেতিয়াহ'লে মই, ঠিক আছে, তুমি ভিডিঅ' ৰেকৰ্ডিং চাই ল'বা। পেণ্ডুলামটো মানে চাব কেনেকে লাগে মোক সুধিছিলে, মই কৈছো ক্লাছতে শিকাই দিম, চবে শিকিব। এনেকে লৈ দেখা নাই যদি পাছত ক্লাছত চাই ল'বা, ৰেকৰ্ডিং চাই ল'বা। এনেকে লৈ মানে নিজৰ ইষ্ট দেৱতাক মাতি ল'বা, মাতি লৈ খুব জোৰেৰে ঘূৰাই ভগৱানৰ নাম লৈ, ইউনিভাৰ্চৰ নাম লৈ, এঞ্জেলৰ নাম লৈ, ষ্টপ ষ্টপ ষ্টপ, এঞ্জেল ষ্টপ। এতিয়া ইয়াত কুৱেশ্যন সুধিব লাগিব যে মই আজি কৈছো, ধৰক আজি চানডে ন, আজি ছেটাৰডে নেকি? যদি ছেটাৰডে হয় চিধা ঘূৰা, যদি ছেটাৰডে নহয় বেকাকে ঘূৰা। বাবু দেখিছা বেকাকে ঘূৰিলে? মই দেখাই নাই একো। হয় নেকি? এতিয়া যোনে কুৱেশ্যনটো খুজিছিল তেখেতে নাইকিয়া যদি তুমি ৰেকৰ্ডিং চাই ল'বা, পাছত ৰেকৰ্ডিংটো আহিব। চিধা মানে এনেকেতো চিধা, আৰু নিজে ক'ব পাৰে যিটো এনেকেতো বেকা আৰু এনেকেতো ঘূৰা। তেওঁ ছেটাৰডে নহয় বুলি ক'লে, আজি চানডে হয়, তেনেকে কুৱেশ্যন সুধিবা। এফাৰ্মেশ্যনটো কি বুলি দিব লাগিব মেম? হে ইউনিভাৰ্চ, মই কুৱেশ্যন এটা সুধিব বিচাৰিছো, সেই কুৱেশ্যনৰ ৰাইট আনচাৰ তুমি দিবা। থেংক ইউ ইউনিভাৰ্চ। যাক মাতে, ইষ্ট দেৱতা যাক মাতে তেওঁকো মাতিবা, মাতি লৈ নিজৰ এফাৰ্মেশ্যনটো আৰু নিজৰ ভক্তিটো মেইন, তাৰপিছত খুব জোৰছে লৰাবা, মানে এনাৰ্জি। তাৰপিছত ষ্টপ ষ্টপ একদম ষ্টপ। এতিয়া সুধিবা যে আজি চানডে হয় নে নহয়? যদি চানডে হয় চিধা ঘূৰা, যদি চানডে নহয় বেকাকে ঘূৰা। বেকা মানে উল্টা ঘূৰিব, নিগেটিভ হলে নিগেটিভ দিম নহয়, নে কি? এইটো চাম এনেকে গৈ আছে ন, অথনি বেকাকে ঘূৰিছিল, ছেটাৰডে বুলি কৈছিলো, এতিয়া এনেকে গৈ আছে। এতিয়া তুমি ভিডিঅ' অন নহয়, কেনেকে ভৰিব পাৰিবা? এতিয়া পাছত চাই ল'বা আৰু। ঠিক আছে, আপুনি দি থওক হেৰিটো। মই ৰেকৰ্ডিং দি দিম নহয়, চাই ল'বা তাতে। কি কৰো, মেডিটেশ্যন কৰাও নে? চব আহিলেই। ডিম্পি আকৌ ক'ব নহয় মই আহি নাপালোহি বুলি। কোৱা। আহিলা ন ডিম্পি? 31 অহা নাই নেকি? 31 হ'ল। 31 আৰু কিমান আছিলে ডিম্পিয়ে গম পাব। আজি মই তোমালোকক মানি মেডিটেশ্যন কৰাম। আমাৰ লাইফত মানি, হেল্থ, ৰিলেশ্যনশ্বিপ, এই তিনিওটা ঠিক থাকিলে সকলো ঠিক, হয়নে? আৰু মানি কেতিয়া, ৰিলেশ্যনশ্বিপ কেতিয়া ঠিক হ'ব? মানি থাকিলে। হেল্থ কেতিয়া ঠিক হ'ব? তোমাৰ হেল্থো সেই মই মানি থাকিলে ঠিক হয় বুলি মই ভাবো। মনটো যেতিয়া পজিটিভ হৈ থাকে, পইচা থাকিলে মানুহৰ চব মন ফূৰ্তিত থাকে, কিন্তু পইচাক লৈ কেতিয়াও নিগেটিভ এফাৰ্মেশ্যন নিদিবা। 1 নম্বৰ, আজি যিহেতু মই মানি মেডিটেশ্যন কৰাম, মই কৈ দিছো কেইটামান কথা। পইচাক লৈ কেতিয়াও নিগেটিভ এফাৰ্মেশ্যন নিদিবা, পইচা বেয়া জেগাত ইউজ নকৰিবা,
আৰু এনেকে আমি কেতিয়াবা সচৰাচৰ কথা কোৱা শুনা পাওঁ, আমুকৰ পইচা হ'ল কাৰণে সি বেয়া হৈ গ'ল, সেই শব্দটো নকবা। আৰু আজি এজন ক্লায়েণ্টে মোক ফোন কৰিছিলে যে তেওঁ কৈছে মোৰ পইচা হাতত নাথাকে, মই পইচা বহুত আৰ্জো কিন্তু মোৰ হাতত পইচা কেতিয়াও নাথাকে। তেতিয়া মই সুধিলো হয় নেকি, লকাৰটো কোনটো চাইডে থৈছা? মই মানে বাস্তুৰ ফালৰ পৰা তেওঁক সুধিলো যে লকাৰটো কোনফালে থৈছা? তেতিয়া তেওঁ ক'লে মোৰ ঘৰত লকাৰেই নাই। এতিয়া সৰু কথা, লকাৰ যদি নাই, মই আজি যদি কাৰোবাৰ ঘৰত ফুৰিবলৈ গলো, মই তোমালোকৰ কাৰোবাৰ ঘৰত মই ফুৰিবলৈ গলো, বা মই লক্ষ্মী বাইদেউৰ ঘৰত মই ফুৰিবলৈ গলো, ফুৰিবলৈ যাওঁতে বাইদেউয়ে যদি মোক চকী এখনো বহিবলৈ নিদিয়ে, মই বাইদেউৰ ঘৰত থাকিম নেকি? কেতিয়াও নাথাকো, মই গুচি আহিম। মই যদি আমি মানি থবলৈ হয়, আজিকালি মানি বেংকত থাকে, চবৰে অনলাইন পেমেন্টে হয়। আমি 500 টকা নোৱাৰিলো 100 টকা এটা কি আমি ঘৰত লকাৰত ৰাখিব নোৱাৰিম নেকি? 100 টকা নহলেও 10 টকা এটা ৰাখাছো লকাৰত, সন্মানেৰে পইচাটো ধুনীয়াকে, যেনেকে হালধীয়া কাপোৰেদি মেৰিয়াই ৰাখা, তাত লং ডালচেনি দিয়া, মই মোৰ এভৰি ভিডিঅ'ত কোৱা থাকে। তো পইচাটো যদি আমি সন্মান কৰি থাকিবলৈ জেগা থওঁ, তেতিয়াহে পইচা আহিব। পইচা তেওঁ বোলে থবলৈ যায়, তেওঁ কৈছে লকাৰেই নাই। তো লকাৰ নাইকিয়া যদি পইচা ক'ত থাকিব, ক'ত আহি বহিব? মোক যদি মই কাৰোবাৰ ঘৰত গলে মোক যদি সন্মানেৰে বহিবলৈ নিদিয়ে, খাবলৈ পানী এগিলাচ নিদিয়ে, মই তেওঁৰ ঘৰত আৰু নেক্সট টাইম যাম নেকি? কেতিয়াও নাযাওঁ। সেইকাৰণে 1 লাখ টকা, কৰোৰ টকা মই লকাৰত থবলৈ কোৱা নাইকিয়া। মোক কোনোবাই কব পাৰে আপুনি পইচা লকাৰত থোৱা কথা কৈছে, আজিকালি লকাৰত পইচা নাথাকে ন, আজিকালিতো বেংকতহে পইচা থাকে। হয়, বেংকত থাকে, তাৰ পৰা আমি 500 টকা এটা, 100 টকা এটা, 100 টকা নোৱাৰিলেও 10 টকা এটাও সন্মানেৰে লকাৰত থবলৈ চেষ্টা কৰা। পইচা এনাৰ্জি হয়, পইচা বস্তু নহয়। পইচাক যিমান মৰম কৰিবা, পইচা সিমান মৰম কৰিবা। পইচা খৰচা কৰিবলৈ চিন্তা, মই এতিয়া এইটো খৰচা কৰি মোৰ কি হব? মন খুলি খৰচা কৰা, মন খুলি টকা আহিব। ময়ো আগতে তেনেকুৱা আছিলো। এই পইচাটো মই খৰচা কৰিলে কাইলে মই ক'ৰ পৰা পাম? পাৰ্চত ইমান আছে, মই এইটো খৰচা কৰি দিলে কালি ক'ৰ পৰা পাম? এইটো কথা ময়ো টেনচন ভাবিছিলো, কিন্তু নহয়, অটমেটিকলি পইচা ক'ৰ পৰা আহে নিজেও নাজানো। পইচাৰ প্ৰতি পজিটিভ ভাৱ ৰাখিবা, পজিটিভ, সদায় পজিটিভ। পইচা হৈছে এনাৰ্জি হয়, লক্ষ্মী হয়। পইচাক আমি লক্ষ্মীৰ লগত ৰিজাওঁ। পইচাক যদি আমি লক্ষ্মীৰ লগত ৰিজাইছো, তেতিয়াহ'লে পইচাক আমি সন্মান কিয় নকৰিম? পইচা লক্ষ্মী বুলি কওঁ, হয় নে নহয়? চ' আজিৰ পৰা যাৰ লকাৰ নাই, লকাৰ ৰাখিবা। লকাৰটো পাৰিলে চাউথৰ ফালে বা পশ্চিমৰ ফালে ৰাখিবা। যদি ঘৰত বোলে এনেকে আলমাৰিও নাই, লকাৰ থবলৈ নাইকিয়া, সৰু এনেকুৱা বক্স এটা কিনিবা। বক্সটো ধুনীয়াকে সজাই তাত পইচা থবা, পশ্চিম চাইডে থবা। মোৰ আজি যিটো মই ৰেকৰ্ডিং ক্লাছ দিছিলো, তোমালোকে অলপ চাবাচোন ভিডিঅ'টো ভালকে, ফটো কেইখনমান মোৰ বেক চাইডে লগোৱা আছিলে। কি ফটো লগোৱা আছিলে? মানিৰ। মই যিটো ৰুমত ক্লাছ কৰিছিলো, সেইটো ৰুমৰ বেক চাইডটো মোৰ পশ্চিম চাইড পৰে। মই সেইকাৰণে ফ্ৰেমিং কৰি কেনে মানিৰ ফটো লগাইছিলো। মানিটো হৈছে আমাৰ উইচ ফিল হোৱা জোন হয়। তাত যি থওঁ আমি, তাত থৈ লৈ যিটো ভাবো, মেনিফেষ্ট কৰো যে মই এখন গাড়ী থৈছো, মোৰ সেইখন গাড়ী মোৰ ল'ৰাৰ মানে ফেভৰেট গাড়ী, তাক সি ল'ব ভাবিছে। সি সেইকাৰণে সেইটো মেনিফেষ্ট কৰি আছে, সেইকাৰণে গাড়ী এখন থোৱা আছে। তোমালোকে দেখিছা চাগৈ, চাবা আজি গৈ ভিডিঅ'টো। আজি যিটো ৰেকৰ্ডিং দিছিলো তাতে ফটো আছে। চ' লকাৰটো সদায় পশ্চিম চাইডে পূবমুৱা কৰি খুলিব পাৰে, বা দক্ষিণ চাইডে থৈ উত্তৰমুৱা কৰি খুলিব পাৰে। লকাৰ থবা। পইচা, যিহেতু পইচা চবেই কয় ন, মোৰ পইচা নাই, প্ৰব্লেম হৈছে, বা আৰু এতিয়া চোৱা ক্লাছত এনেকুৱা মানুহ আছে, ক্লাছত এডভান্স মোক 3 মাহ 4 মাহৰ আগতে দিও তেওঁলোকে ক্লাছ কৰিব নোৱাৰে। কিন্তু আৰু এনেকুৱাও আছে, ফিজটো দিবলৈও তেওঁলোকৰ প্ৰব্লেম হয়, কিন্তু তেওঁলোকে ক্লাছ কৰিব পাৰিছে। বুজি পাইছা মই কি কবলৈ বিচাৰিছো? সেইকাৰণে সদায় সন্মানেৰে পইচাটো পাৰ্চত, আগৰ কিগৰাকীয়ে গম পাই, পাৰ্চত দীঘলকে থবা, জাপি নথবা পইচা, গাৰুৰ তলত নথবা। আমাৰ মাইকী মানুহৰ এটা কিবা আছে, শাৰীৰ ভিতৰত লুকুৱাই থোৱা, তুলিৰ তলত থৈ দিয়া, সেইটো কেতিয়াও নকৰিবা। হয়নে নহয়? আমি মাইকী মানুহ বিলাকে, ময়ো থৈছিলো আগতে। এইটোতো আমাৰ মাইকী মানুহক কয় ন, এতিয়াতো কোনোবাই
আলোচনা হাঁহিবও পাৰে কিবা কৰিব পাৰে মতা মানুহৰ জেপৰ পৰা 500 টকা এটা উলিয়াব পাৰে 100 টকা এটা বা 10 টকা এটা উলিয়াই কিনে থব পৰাটো চব মাইকী মানুহৰে আছে এইটো হয়নে নহয় কোৱাচোন কিন্তু থৈ তুলিৰ তলত লেপৰ তলত গাৰুৰ তলত শাৰীৰ তলত তাত নথবা সন্মানেৰে এটা জেগাত থবা ভালকে পইচাটো সন্মান কৰিবা এই সৰু সৰু কথাবিলাক লৈ আগবাঢ়ি যাবা চাবা কেনেকে পইচাই আমাক লগ দিয়ে মেম পইচাটো মানে ভাজ কৰি থব নালাগে মেলি থব লাগে নালাগে পইচা ভাগটো কোৱাচোন অঞ্জু লকাৰৰ মানে দৌৰ খোলাটো কোনফালে হ'ব লাগে উত্তৰ চাইডে খুলিলে হ'ব উত্তৰ চাইডে বা পূব চাইডে মুখখন তাৰমানে আমাৰ লডিং এৰিয়াটো লডিং আমি লকাৰটো সদায় গড্ৰেজৰ এনেকে থাকে ন আমাৰ আলমাৰী বিলাকতে লকাৰটো থাকে তো আলমাৰী বিলাক হেভি হয় ন হেভি হয় যেতিয়া আমি চাউথৰ ফালে থম তেতিয়া চাউথৰ ফালে থলে মানে কোনফালে মুখ কৰিব উত্তৰ চাইডে বা সাউথ ইষ্ট কৰ্নাৰত থলো বা পশ্চিম চাইডে থলো লকাৰ আমি উত্তৰ চাইডেও লকাৰ থব পাৰো উত্তৰ চাইডে লকাৰটো কোনটো লকাৰ জানানে আজি পইচা আনিলো কাইলৈ খৰচা কৰিব লাগিব ধৰা এনেকুৱা বিজনেছো থাকে ন পইচা আনি থলো কাইলৈ এইটো বিজনেছত পইচা লগাব লাগিব তেনেকুৱা পইচা আমি উত্তৰ চাইডে থব পাৰো সেইটো কাৰণে সৰু সৰু কথাবিলাক আৰু পইচা যেতিয়া পইচা দিবা এইবিলাক ইয়াতোতো আগৰ ষ্টুডেণ্টে জানে পইচা যেতিয়া মানুহক দিবা মুখখন নিজৰ ফালে মুখ কৰি দিবা গম পাইছে নি নিজৰ ফালে মুখখন কৰা মানে কেনেকে জাপি কেনে পইচাটো নিজৰ ফালে মুখখন থেংক ইউ কৈ থেংক ইউ কৈ কেনে দিবা চিঞৰি থেংক ইউ নকলেও মনৰ পৰা থেংক ইউ কৈ কেনে দিবা এতিয়া চকু বন্ধ কৰা ক্লাছ নহলে আকৌ 10টা 11টা বাজি যাবগৈ চকু বন্ধ কৰা ৰাজহাৰ চিধা কৰি বহা মেম মোৰ বেবিটো মোৰ লগত আছে দিগদাৰ একো নহয় ন একো নহয় মই চবকে মিউট কৰি লৈছো ৰাজহাৰ চিধা কৰি লওক চকু বন্ধ কৰক আৰু দীঘলকে উশাহ লওক ডিপ ব্ৰেথ আৰু লাহে লাহে উশাহটো এৰি দিয়ক আকৌ দীঘলকে উশাহ লওক লাহে লাহে এৰি দিয়ক উশাহ আৰু দীঘলকে উশাহ লওক ডিপ ব্ৰেথ লাহেকে এৰি দিয়ক আৰু ইমাজিন কৰক আপোনালোকে এখন ধুনীয়া জেগা য'ত নেকি আপোনালোকৰ দেখিছে তাত এটা পুখুৰী আছে পুখুৰীত ধুনীয়া পদুম ফুল ফুলি আছে ওপৰত আমাৰ আজি পূৰ্ণিমা হয় পূৰ্ণিমাৰ জোনটো বগা পোহৰেদি আপোনালোকক আৱৰি ধৰিছে ইমাজিন কৰক জোনৰ পোহৰেৰে আপোনালোকক আৱৰি ধৰিছে হোৱাইট লাইট এতিয়া আমি আলফা লেভেলত আহিছো অনুভৱ কৰক ইমান ধুনীয়া সেই জোনৰ পোহৰ বগা ফটফটীয়া কিমান ধুনীয়া পোহৰ সেই পোহৰত আমি অকমান সুখ অনুভূতি কৰো সুখ সমিতি সকলোখিনিৰ কাৰণে আমি এতিয়া এফাৰ্মেশ্যন দিম মই যি কম আপোনালোকে মনতে আওৰাই যাব মই মানি আৰু সাকসেস সদায় নিজৰ ফালে আকৰ্ষিত কৰো মই মানি আৰু সাকসেস সদায় নিজৰ ফালে আকৰ্ষিত কৰো মই পইচা
মোৰ ফালে আকৰ্ষিত কৰোঁ মই মানি মেগনেট মানি আৰু সাকসেস মোৰ ফালে আহি আছে মানি মোৰ ফালে বহুত ইজি প্ৰচেছত আহি আছে মই মানি মেগনেট মোৰ সাবকনচিয়াস মাইণ্ডত মই মানি মেগনেট মোৰ সাবকনচিয়াস মাইণ্ডত মই মানি মেগনেট মোৰ সাবকনচিয়াস মাইণ্ডত মই মানি মেগনেট মই যি কৰোঁ সকলোতে মানি যি প্ৰচেছত আহে মোৰ পজিটিভ ৱেত মানি আহে মই যি কাম কৰোঁ মানি গ্ৰোথ হয় বহুত লাভ হয় মোৰ মই মোৰ ফাইনেন্সিয়েলি গ্ৰোথ ইজি প্ৰচেছত এচিভ কৰিছোঁ মই সদায় ৰাতিপুৱা মোৰ নতুন নতুন আইডিয়া পাওঁ নতুন নতুন সুবিধা পাওঁ মানিৰ কাৰণে মই ফাইনেন্সিয়েলি গ্ৰোথ ইজি প্ৰচেছত হৈছোঁ মই পজিটিভ ৱেত মই ফাইনেন্সিয়েলি গ্ৰোথ হৈছোঁ মই পইচাক লৈ মই মানিক লৈ বহুত পজিটিভ মানিক লৈ মোৰ নেম ফেম এবেণ্ডেন্স মানি সাকসেস গ্ৰোথ মোৰ চাৰিওফালে আৱৰি ধৰিছে মই মোৰ সাবকনচিয়াস মাইণ্ডত মানি মেগনেট হৈ গলো মোৰ সফলতা আৰু পইচা নিজে নিজে মোৰ ওচৰত আহে মোৰ সফলতা পইচা নিজে নিজে মোৰ ওচৰত আহি আছে মোৰ বেংক বেলেন্স সদায় বাঢ়ি গৈ আছে মোৰ বেংক বেলেন্স সদায় বাঢ়ি গৈ আছে মোৰ বেংক বেলেন্স সদায় বাঢ়ি গৈ আছে মই এই পইচা এই মানি মই সন্মানেৰে স্বীকাৰ কৰিছো মই সন্মানেৰে ধৰি ৰাখিছো এই মানি মই মানিক সন্মান কৰো মই সম্পূৰ্ণ পজিটিভ হয় মানিৰ কাৰণে মই সম্পূৰ্ণ পজিটিভ হয় মোৰ ফালে মানি পজিটিভ হৈ আহে পজিটিভ ৰাস্তাৰ পৰা মোৰ মানি আহে মই এই পইচা মই সদায় ভাল কামত ইউজ কৰো মই সদায় ভাল কামত ব্যৱহাৰ কৰো এই পইচা মই এই পইচা মই সদায় ভাল কামত ব্যৱহাৰ কৰো মই মোৰ ফেমিলি মোৰ পৰিয়াল সুখত ৰাখিছো মোৰ ফেমিলি বহুত হেপ্পী মোৰ পৰিয়াল বহুত সুখী
মোৰ সপোনৰ ঘৰ আছে মোৰ সপোনৰ গাড়ীখন মই লৈছো মোৰ গোল এচিভ কৰিছো মোৰ যিটো সপোন মই সেই সপোন পুৰা কৰিছো মই পজিটিভ ৱে হৈ পিনি যি মানি মই অৰ্জন কৰিছিলো সেই মানিৰ পৰা মই মোৰ সকলো সুখ সমৃদ্ধি মই মোৰ সপোনৰ ঘৰ মই সপোনৰ গাড়ী মই আৰ্জিছো মই আজি মানি মেগনেট I am a money magnet পইচাই মোক ভাল পায় মই পইচাক ভাল পাওঁ I love money money loves me মই এই পইচাই দি মই নিডি পিপলক যাক জৰুৰত যাক লাগে মই তেওঁক সহায় কৰিব পাৰিছো কাৰোবাক মই ঘৰ দিব পাৰিছো কাৰোবাক মই খানা দিব পাৰিছো মই নিডি পিপলক সহায় কৰিব পাৰিছো মই হেল্প কৰিছো এই পইচা মোৰ এখন মহান হৃদয় মই এই হৃদয়ৰ পৰা মই সকলোকে সমানে ভগাব পাৰিছো মই মানি মেগনেট মই মানিক লৈ সদায় পজিটিভ Oh dear money, I am sorry. Forgive me please. I love you. Thank you. Oh dear money, I am sorry. Forgive me please. I love you. Thank you. Oh dear money, I am sorry. Forgive me please. I love you. Thank you. Oh dear money, I am sorry. Forgive me please. I love you. Thank you. Oh dear money, I am sorry. Forgive me please. I love you. Thank you. Oh dear money, I am sorry. চাৰিওফালে পইচাৰে আৱৰি ধৰিছে সেই পইচা সুখত ৰাখিছে আপুনি সুখত আছে আপুনি পজিটিভ হৈ কেনে আপুনি পইচা খৰচা কৰিছে দুখীয়া মানুহক আপুনি সহায় কৰিছে ইমাজিন কৰক আৰু ইউনিভাৰ্সক ধন্যবাদ জনক হে ইউনিভাৰ্স ধন্যবাদ এঞ্জেল thank you oh archangel Ariel thank you আমাৰ লাইফত মোৰ লাইফত মানি আনাৰ কাৰণে archangel Ariel তোমাক ধন্যবাদ জনাইছো archangel Ariel তোমাক ধন্যবাদ জনাইছো oh archangel Michael মোৰ সকলোখিনি সপোন পুৰা হ'ল মই যি বিচাৰিছিলো সকলোখিনি পালো মোৰ সপোনৰ ঘৰ পালো মোৰ সপোনৰ গাড়ী পালো মোৰ সপোনত যিখিনি মোৰ যি গোল আছিল সকলোখিনি মই এচিভ কৰিলো এতিয়া তুমি মোক প্ৰটেকচন দিয়া মোক যেন কোনো একো কৰিব নোৱাৰে তাৰ বাবে মোক প্ৰটেকচন দিয়া আৰু এখন মোক মহান হৃদয় দিয়া সেই হৃদয়ৰ পৰা মই সকলো নিডি পিপলক যেন মই হেল্প কৰিব পাৰো Thank you. এতিয়া আপোনালোকে হাত দুখন মোহাৰি
আপোনালোকৰ চকুত দি লাহে লাহে চকুকেইটা খুলক। আপোনালোকে ৰাতিপুৱা এই গোটেইখিনি কৰিব নোৱাৰিলেও এই 4টা সেন্টেন্স কব। ডিয়াৰ মানি, আই এম সৰি, ফৰগিভ মি প্লিজ, আই লাভ ইউ, থেংক ইউ। চাবচোন আপোনালোকৰ মানি ব্লকেজ কেনেকে খুলে। মানি ব্লকেজ খুলিবই খুলিব। ৰাতিপুৱা শুই উঠি মেম এইখিনি কৰি ললে হৈ যাব। কৰক মানিৰ কাৰণে। এইটো মানি মেডিটেশ্যনটো বহুত মানে পজিটিভ এফাৰ্মেশ্যন দি যাওক। মই ৰেকৰ্ডিং দিলে সেইটো শুনিও কৰিব পাৰিব, নহলে নিজেও কৰিব পাৰিব। আগতে যে ৰেকৰ্ডিং দিছিলে আপুনি, সেইটো মই ধৰক এনেই ফ্ৰী থাকিলে মাতি থাকো, খালি চকুতো মুদা নাযায়, তেতিয়া হ'ব নাই? হ'ব, একো নাই। মানে চকু বন্ধ কৰি পিনি কৰিলে কিবা এটা ভাল লাগে আৰু ন, পজিটিভ ফিল এটা হয়। মোৰ এতিয়া মই মেডিটেশ্যন কৰিলে কওক। নহয়, মই ধৰক এনেই বহি আছো ইয়াত এতিয়া, মই সেইখিনি হয় ধৰক মাতি থাকো, কিন্তু ধৰক এফাৰ্মেশ্যন দিয়া চকুতো চুইচ মুদি ৱৰ্ড ললে হয়। হয়, চুইচ ৱৰ্ড খিনি এনেকেও তেনেকে মাতিব মাতি পাৰে। থাকো। হ'ব, মই অ, স্কুটি চলাই যাওঁতেও কেতিয়াবা চুইচ ৱৰ্ড মাতি যাওঁ। ময়ো মাতি যাওঁ, 5207418088। হয়, অফিচ গলেও মাতি যাওঁ গোটেই মাত, বা এনেকে আহোতেও ক'ৰবাত গলেও মেলিলেও সেই মাতি গৈ থাকো আৰু। যেতিয়া মানিৰ প্ৰব্লেম আপোনাৰ আছে বা আপোনালোকৰ আছে, তেতিয়াহ'লে ফিল কৰি থাকিব মানি পজিটিভ হৈ চব ফালৰ পৰা আহিছে, চব ফালৰ পৰা মানি আহিছে। যোনদিনাখন মানিৰ প্ৰতি এটা এনাৰ্জিটো মোৰ পইচা নাই, চাবচোন নাইকিয়াই হৈ থাকে। মই নিজে প্ৰুফ পাইছো। এইটো ক'ৰ পৰা পাম, মিলাব পাৰিম নে নোৱাৰিম, এনেকে যদি ভাবে সেইটো নাইকিয়াই হৈ যায়। কিন্তু মই হৈ যাব, আছে, চলি যাব। মই চবকে এনেকেই শিকাও, হৈ যাব, চলি যাব, পাই যাম। আৰু এইটো মেডিটেশ্যন কৰি চাব, ৰাতিপুৱা কৰি চাব। লগতে যদি বোলে ইমান দীঘলীয়াকে কৰিবও নোৱাৰে, তেতিয়াহ'লে সেই 4টা সেন্টেন্স ক'লেই হ'ব। ডিম্পি মেডিটেশ্যন পালা নাই? মই সেই লাষ্টকণ পালো, মানে আই এম সৰি সেইকণ পৰাহে পালো। একো নহয়, তথাপিতো সেইকণ মানে আগৰ পৰা পালো আৰু সেইকণৰ পৰা ভালকে কৰি দিলো মানে। ৰেকৰ্ডিং কৰি চাই ললে হ'ল। ৰেকৰ্ডিংটো উম, চাই উম, আৰু কেতিয়াবা মই এনেকে পূৰ্ণিমাত মেডিটেশ্যন কৰাম। এনেও মই চানডে যদি ক্লাছ নকৰিলেও অকমান সময়ৰ কাৰণে আহি হলেও মেডিটেশ্যন, মানিৰ হওক, হেল্থৰ হওক, এনেকে কৰিবলৈ ট্ৰাই কৰিম মোৰ সকলো ষ্টুডেণ্টক। এনে মেডিটেশ্যন এফাৰ্মেশ্যন, এতিয়া চুইচ ৱৰ্ড, আমি চুইচ ৱৰ্ড চব জানো, মানিৰ কাৰণে চুইচ ৱৰ্ড আছে, এইটো চুইচ ৱৰ্ড মানি আহিব। কিন্তু অকলে কেতিয়াও কৰা নহয়, আমি গ্ৰুপত কৰিলে মানে কৰা হয়। কাৰণে গ্ৰুপত কৰিম, সকলোৱে আহিব, চানডে ট্ৰাই কৰিম। যদি আজিকালি ৰাতি 9টা বাজিলে বুলি ক'লে অলপ দেৰি হৈ যায়। লেট হৈ যায়। লেট হৈ যায়। মেডিটেশ্যন কৰাবলৈ হলে চানডে যদি চবে মানে পাৰিম বুলি কয়, তেতিয়াহ'লে মই 5টা বজাতে কৰাই দিম। খালি মেডিটেশ্যন হে, ডাউট থাকিলে কাৰোবাৰ কিবা কিবি সুধিব পাৰে। 5টা বেছি সোনকাল হৈ যাব নেকি মেম? হয় নেকি, কম? মানে কি সেইটো টাইমত ধৰক বজাৰ আমাৰ থাকে, ওলাই যাব লগা হয় গধূলি। হয়, চানডে বাৰু এনেকুৱা হেৰি নাথাকে। বাকী এতিয়া আজি আছে 7 চক্ৰ। কিতাপখন চবে চাইছিলে নে? কিতাপখন দিয়া আছিলে, চবে চাইছে নে? চাইছো মেম। 7 চক্ৰ কি কি আছিলে তেতিয়া কওকচোন? 7টা চক্ৰ যদি চাইছে, মনত নাই চাগৈ। চাইছো মেম, ইমান হেৰিকে নহয়। 1 নম্বৰটো হৈছে মূলাধাৰ চক্ৰ, মূল আধাৰ চক্ৰ। ভিডিঅ' দিয়া আছে চক্ৰৰ, তাতে ভিডিঅ'টো চাবা কেনেকে। মূলাধাৰ চক্ৰটো কোনটো? আমাৰ 2খন ভৰিৰ মাজৰ যিটো অংশ আছে, মূলাধাৰ চক্ৰ। আমি 12 পইণ্ট কৰিলে ইয়াৰ পৰা কৰো ন, ওপৰৰ পৰা তললৈ নামো ন চক্ৰ, আমি তলৰ পৰা ওপৰলৈ আহিম। মূলাধাৰ চক্ৰত যেতিয়া ৰেকি শক্তি কাবাসন কৰি পিনি মূলাধাৰ চক্ৰত হাত দিবা, তেতিয়া মূলাধাৰ চক্ৰ কি? চাকৰি, বিজনেছ, টকা পইচা আৰু
ৰুট চক্ৰ ৰিলেটেড বেমাৰ কেইটা যিকেইটা মই বেমাৰ কৈছো, ইউটিআই প্ৰব্লেম, পাইলছৰ প্ৰব্লেম, সেইবিলাকৰ কাৰণে ভৰি বিষ, আঁঠু বিষ, কঁকালৰ বিষ ৰুট চক্ৰত হিলিং কৰিলে ভাল হয়। আৰু কিছুমান মানুহ ইনচিকিউৰ ফিল কৰে ন, মোৰ আৰু ধৰা মই কাৰোবাৰ লগত কথা পাতি আছো, মই পম্পীৰ লগত কথা পাতি আছো, ডিম্পিয়ে ভাবিব পাৰে মোৰ কথা পাতি আছে নেকি, মোৰ কথা এনেকুৱা এটা ইনচিকিউৰ মানুহে ফিল কৰে ন, হাজবেণ্ডে ওলাই গৈছে অফিচলৈ, কিবা এটা হ'ব নেকি, এনেকুৱা এটা কিহৰ কাৰণে হয়, ৰুট চক্ৰ ইনবেলেঞ্চ হলে হয়। ৰুট চক্ৰ এতিয়া এইকেইটা টকা পইচাৰ প্ৰব্লেম হয়, টকা পইচাৰ ব্লকেজ, মানি ব্লকেজ হয় ৰুট চক্ৰ। তো এনেকুৱা কিছুমান যদি প্ৰব্লেম তোমালোকৰ চিমিলাৰ মিলিছে যদি চিমথম কেইটা, তেতিয়াহ'লে গম পাবা তোমালোকৰ ৰুট চক্ৰ ইনবেলেঞ্চ হৈ আছে। তো ৰুট চক্ৰত হিলিং দিবা, এনেও 7টা চক্ৰই বেলেঞ্চ কৰিব, একেলগে হিলিং কৰিবা। তাৰপিছত কি কৰিবা, ছেকেণ্ডটো হৈছে স্বাধিষ্ঠান চক্ৰ। স্বাধিষ্ঠান চক্ৰ আমাৰ ইম'চনেল বেলেঞ্চ কৰে, হৰমনেল, যিটো হৰমন ইনবেলেঞ্চৰ হৰমন ইনবেলেঞ্চ, কনচিভ কৰিব নোৱাৰিলে তাত, মাইকী মানুহৰ পিৰিয়ডছৰ প্ৰব্লেম হলে তাত, পেটৰ বিষ হলে তাত, যাৰ খুব বেছিকে মানে অসুবিধা হলে পেটৰ বিষ হয়, পিৰিয়ডছ হলে পেটৰ বিষ হয়, তাত হিলিং দিবা। হিলিং কেনেকে দিবা, হাত দুখনটোতো মোহাৰ এই ৰেকি শক্তি মাতি ললা, তাত এনেকে এই বস্তুটো এনেকেও দিব পাৰিবা, এনেকেও দিবা, তোমালোকৰ সুবিধা মতে দি যাবা। তাৰ পাছত হৈছে মণিপুৰ চক্ৰ। মণিপুৰ চক্ৰত হৈছে, মণিপুৰ চক্ৰটোত হিলিং কৰিলে গেষ্ট্ৰিকৰ প্ৰব্লেম দূৰ হ'ব, কাৰোবাৰ ডাইজেষ্ট নহয় সেইটোৰ প্ৰব্লেম দূৰ হ'ব, লিভাৰ আৰু কাৰোবাৰ যদি ব্লাড কমি আছে, ব্লাডৰ প্ৰব্লেম থাকে, তাত হিলিং দিলে মানে সেইটো প্ৰব্লেম দূৰ হয়। কালাৰেদি তোমালোকে, এনেও মই কিতাপখনত কালাৰ চালাৰ চব দিয়া আছে, কিন্তু কালাৰেদি তোমালোকক মই ছেকেণ্ড ডিগ্ৰীতে শিকাম। ছেকেণ্ড ডিগ্ৰী তোমালোকে যেতিয়া ছেকেণ্ড ডিগ্ৰী শক্তিপাত ল'বা, তেতিয়াহে সেইকেইটা কালাৰেদি কৰিব পাৰিবা, কেনেকে কালাৰ ইমাজিন কৰি কেনে হিলিং কৰিবা, কি কি ফ্ৰুটছ খালে, কি কি কাপোৰ পিন্ধিলে মানেও 7 চক্ৰ হিলিং হয়, সেইখিনি শিকাম ছেকেণ্ড ডিগ্ৰীত। তাৰপিছত হৈছে হাৰ্ট চক্ৰ, এইটো হৈছে হাৰ্ট চক্ৰ। হাৰ্ট চক্ৰত যদি হিলিং কৰা, হাৰ্টৰ প্ৰব্লেম থাকিলে কাৰোবাৰ, ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম থাকিলে কাৰোবাৰ, তেতিয়াহ'লে হাৰ্ট চক্ৰত হিলিং কৰিলে মানে উশাহ নিশাহৰ যদি প্ৰব্লেম আছে, বিপিৰ প্ৰব্লেম আছে, মণিপুৰ চক্ৰত হিলিং কৰিলে চুগাৰৰ প্ৰব্লেমো দূৰ হয়। মই কৈ দিছো, বহুতৰে চুগাৰ থাকে, তেতিয়া মণিপুৰ চক্ৰত হিলিং কৰিবা। তাৰপিছত হাৰ্টৰ প্ৰব্লেম, বিপি হাই নৰ্মেল কৰিবলৈ হাৰ্টত দিব পাৰা। থাইৰয়ডৰ প্ৰব্লেমো হাৰ্ট চক্ৰটো দিয়ে, ইয়াতো দিব পাৰিবা। তাৰপিছত আমাৰ থ্ৰট চক্ৰ। থ্ৰট চক্ৰত তোমাৰ কমিউনিকেশ্যন স্কিল, কথা কবলৈ কাৰোবাৰ আগত ভয় কৰা, মই কথাত এইটো কলে তেওঁলোকে বেয়া পাব নেকি, এনেকুৱা ভয় থকা, কমিউনিকেশ্যন স্কিলটো থ্ৰট চক্ৰ দি মানে থ্ৰট চক্ৰ ইনবেলেঞ্চ হয়। আৰু লগতে তোমাৰ টনচিলৰ প্ৰব্লেম, দাঁতৰ প্ৰব্লেম, সকলোখিনি প্ৰব্লেমৰ কাৰণে ইয়াত, কোনোবা সৰু ল'ৰা ছোৱালী বিলাক কথা কব পৰা নাই, তেতিয়াহ'লে ইয়াত হিলিং দিবা তোমালোকে ধৰি কেনে। তাৰপিছত হৈছে থাৰ্ড আই চক্ৰ। থাৰ্ড আই চক্ৰটো হৈছে ইনটিউচন পাৱাৰ বাঢ়ে, আমাৰ হিলাৰ বিলাকৰ থাৰ্ড আই চক্ৰত যেতিয়া আমি থাৰ্ড আই চক্ৰ হিলিং হয়, মানে বেলেঞ্চ হয়, তেতিয়া ইনটিউচন পাৱাৰটো বহুত বাঢ়ে। তোমালোকে ধৰা মই কেতিয়াবা হয় ন, মই এইটো কথা ভাবিছিলো, হয় দেই, হৈ গল, এনেকুৱা পাৱাৰ এইটো বাঢ়ে। তুমি চিন্তা কৰি আছিলা, এইটো হব নেকি, হৈয়ে যায়। এতিয়া কেতিয়াবা আমি যেতিয়া টেৰট কাৰ্ড চাওঁ, টেৰট কাৰ্ডৰ লগতে আমি কেতিয়াবা কিছুমান বস্তু আমাৰ নিজে মনৰ পৰা ওলাই যায়, কাৰ্ডৰ লগত ৰিলেটেড নহলেও কিছুমান কথা ওলাই যায়, তেতিয়া কয় হয় হয়, আমাৰ এইখিনি বস্তু হয়, সঁচাকে হয়, ইনটিউচন পাৱাৰটো বাঢ়ে। এতিয়া ক্ৰাউন চক্ৰ ভগৱানৰ লগত ৰিলেটেড, ভগৱান আমাৰ কানেকশ্যন, ওপৰৰ লগত কানেকশ্যন। আৰু সৰু ল'ৰা ছোৱালীৰ যে ইয়াত এটা ধিপ 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 কৰি থাকে যে, সৰুতে যে আমাক চুবলৈ নিদিয়ে যে, এইখিনি বস্তু কিন্তু ভগৱানৰ লগত ইয়াত কানেকশ্যন হয় ক্ৰাউন চক্ৰত হিলিং কৰিলে। মানে ক্ৰাউন চক্ৰ হিলিং কৰিলে আমাৰ খং ৰাগ এইবিলাকো কমে, ৰুট চক্ৰটো খং ৰাগ কমে। এইকেইটা চক্ৰত তোমালোকে চিম্পলি এইকেইটা পঢ়ি থলে, আৰু কিতাপততো গোটেই ডিটেইলছ খিনিয়ে দিয়া আছে, কিন্তু এইকেইটা ফাৰ্ষ্ট ডিগ্ৰী তোমালোকে কৰিলেই হ'ল, এইখিনি এফাৰ্মেশ্যন দি গলেই হ'ল, চিম্পল। এতিয়া তোমালোকে বহুত হেভি যদি শিকাই দিওঁ, আকৌ বহুত খিনি যদি কৈ দিওঁ, বোলে কালাৰ এইটো কি পাজুল হৈ যাব, সেইকাৰণে ষ্টেপ বাই ষ্টেপ শিকি যাব লাগিব, ফাৰ্ষ্ট ডিগ্ৰীত এইখিনি শিকিলেই হ'ব। মেম 12 পইণ্টটো দিয়াৰ উপৰিও এইকেইটা দিব লাগিব ন?
12 পইণ্টটো ডেইলি দিব লাগিব 7 চক্ৰটো তোমালোকে সপ্তাহত দুবাৰ এবাৰ চানডে এনেকে দিব পাৰা আজি মই যিটো 3/8 বা গ্ৰেণ্ড মাষ্টাৰ সেইটোতো 50 মিনিটছ লাগে চক্ৰ 7টা চক্ৰ হিলিং কৰোতে 48 মিনিটছ নে 42 মিনিটছৰ মেডিটেশ্যনেই হয় চ' তোমালোকৰ এইটোতো 3 মিনিটকে দি যাবা ডিম্পি আজি মেডিটেশ্যনৰ 3 মিনিটৰ দিছে নেকি ন দিছে মেম সেইটো লগাই লৈ কৰিবা আৰু একো যদি এফাৰ্মেশ্যন দিবলৈও নাইকিয়া আছে কি শক্তিক মাতিলে বছ 3 মিনিট ইয়াত হ'ল 3 মিনিট সম্পূৰ্ণ মোৰ বেলেঞ্চ হৈ গ'ল ৰুট চক্ৰ বেলেঞ্চ হৈ গ'ল ৰুট চক্ৰ বেলেঞ্চ হৈ গ'ল সেনেকে বুলি কৈ থাকিলে হ'ল আৰু এফাৰ্মেশ্যনত দিয়াটো অডিঅ' দিয়াই আছে তোমালোকক এইটো হৈছে 7 চক্ৰ নতুন কিজনীয়ে কোৱাচোন যোন কিগৰাকী নতুন বুজি পাইছে নে বুজি পোৱা নাই কাৰণ আজি লাষ্ট ক্লাছ ইয়াৰ পাছত 2nd ডিগ্ৰীহে মই ষ্টাৰ্ট গৌৰৱী কৰিম বৰা কিবা কৈ আছে নেকি তুমি মিউট হৈ আছা এইটো নদিবি এইটো এবাৰ 1st ডিগ্ৰী বেছি দিন গৈছে মানে কেইবাটাও ক্লাছ কৰিব লগা হৈছে এইবাৰে আমাক এবাৰে অকল তিনি সপ্তাহ শিকালে 3 দিন 3 দিন মেম আকৌ কৈ থাকিলে এতিয়া চোৱা পোৱা নাই মেম মই এই 1st ডিগ্ৰী শক্তিপাতটো নাপালো যে পাব আপুনি আজি মৰ্ণিঙো যদি কলেহে পালে হয় মৰ্ণিঙো মই কৰি দিলো হয় নেক্সট চানডে মোক মৰ্ণিং মনত পেলাই দিব তাৰ আগতেও যদি মই পাৰো মই দি দিম থেংক ইউ আৰু নেক্সট যদি আকৌ 1st ডিগ্ৰী ক্লাছ হয় তেতিয়ালৈকে দেৰি হৈ যাবও পাৰে মই মাজতে দি দিম আৰু 2nd ডিগ্ৰীত আপুনি আহিবনে নাহে আহিম বাইদেউ তেতিয়া 2nd ডিগ্ৰীত মই 1st ডিগ্ৰী আৰু 2nd ডিগ্ৰী একেলগে শক্তিপাত দি দিম দে এনে 2nd ডিগ্ৰীটো কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিব মেম টিউজডে পৰা ভাবিছো যদি একো অসুবিধা নহয় টিউজডে কাৰণ মোৰ 3rd ডিগ্ৰী কেইবাজনীও ষ্টুডেণ্ট 3জনী 4জনী ৰখি আছে মই 3জনী 4জনীৰ কাৰণে ৰখি আছো ময়ো আৰু কেইজনীমান হলে কৰিবলৈ ভাল লাগিব কিন্তু 3rd ডিগ্ৰীত কিয় অহা নাই নাজানো 3rd ডিগ্ৰী ক্লাছটো ইমান মানে আমেজিং ক্লাছ নহয় বহুত ভাল লাগে 3rd ডিগ্ৰীটো সবতকে 3A ভাল লাগে ক্লাছ কৰি তাত তোমাৰ কেতিয়াবা ষ্টাৰ্ট কৰিব মেম 3rd ডিগ্ৰীটো এই 2nd ডিগ্ৰীটো শেষলৈ কৰিম 3A তোমাৰ সাইকিক চাৰ্জাৰী শিকিবা সাইকিক চাৰ্জাৰী কেনেকুৱা চকু বন্ধ কৰি আলফা লেভেলত আজি যেনেকে মই মেডিটেশ্যন কৰি কিনে আমি আলফা লেভেলত এটা জেগাত গৈ পিনি ৰলোগৈ তাৰ পাছত আমি ইমাজিন কৰি ডক্তৰে যেনেকে মানুহৰ বডি ফালি কিডনীৰ পাথৰ চাপোজ মই এটা এক্সাম্পল কৈছো কিডনী পাথৰ উলিয়াই আকৌ চিলাই কৰিলে আকৌ কালাৰ দি কেনে বা মন্ত্ৰ দি কেনে চিলাই তিলাই কৰি ঠিক ঠাক কৰি এনেকে কিডনী ষ্টন মানুহৰ ভাল হৈ গৈছে টিউমাৰ ভাল হৈ গৈছে চেম একেবাৰে অপাৰেশ্যন খালি ইমাজিন কৰি ডক্তৰে কাটে ইয়াত কাটিব তোমালোকে হাতেদিয়ে কাটিবা এনেকে হাতেদি কেঁচি লৈ ইমাজিন কৰি মানে এইটো ডিষ্টেন্স হিলিংটো ডিষ্টেন্সতো পাৰে তুমি ঘৰতে বোলে কাৰোবাৰ এতিয়া মাহঁতৰ আছে বোলে চাপোজ মই এটা কথা কৈছো মোৰ ল'ৰাৰ কিডনী ষ্টন হৈছিলে যোৱা বছৰ মই তেতিয়া 3A মই শিকিছোৱে তাৰ কিডনী ষ্টনৰ কাৰণে মই সেইটোত সাইকিক চাৰ্জাৰী কৰিছিলো আৰু কাৰোবাৰ বোলে নিগেটিভ ব্ৰেইনত নিগেটিভ থট আছে মানে বহুত নিগেটিভ সোমাই আছে তেতিয়াহ'লে ব্ৰেইনটো খুলি এগৰাকী মানুহে কি কৰিছিল জানা আমাৰ গুৰু তেওঁ মই যাওঁ শিকিছিলো তেওঁ ষ্টুডেন্ট হয় তেওঁ ঘৰৰ ফ্ৰিজটো ইমাজিন কৰি ললে মানুহজনীক তাৰপিছত গোটেই ফ্ৰিজৰ পৰা চব বস্তু উলিয়াই ফ্ৰিজটো ধুলে তাৰমানে মানুহজনীক ধুই আছে এনেকুৱা মানে ইমাজিন কৰি আছে ধুইছে টেমাবিলাক ধুই জেগাত থৈছে তেনেকে এটা পাৰ্চ থৈছে মানে ইমাজিন এইটোৰ লগত কৰি তেওঁ পুৰা সেই মানুহগৰাকী নিগেটিভিটি পুৰা নাইকিয়া কৰি লৈছিল তেওঁ মানে আমাক মানে যেতিয়া আমাক ক্লাছত কৈছে ন মই বোলে ফ্ৰিজৰ লগত ইমাজিন কৰি লৈছিলো মানুহটো ফ্ৰিজটো যেনেকে চাফা কৰি গৈছো মানুহৰ বডি বিলাকো তেনেকে চাফা কৰি গৈ আছিলে তেনেকেও পাৰি মানে তেনেকেও পাৰি ইমাজিন কৰি আলফা লেভেলত গৈ লাহে লাহে গৈ কেনে খালি ব্ৰেইন বাকী এইবিলাক চব তোমালোকৰ নাইকিয়া হৈ যাব মানে মোৰ লাহে লাহে তাৰপিছত এইটোৱে কাম কৰিব ব্ৰেইনটোৱে তুমি যাবা ডক্তৰ দেখিবা অপাৰেশ্যন থিয়েটাৰ দেখিবা অপাৰেশ্যন থিয়েটাৰ ডাঙৰ লাইট দেখিবা লাইট যদি কেনেকে অপাৰেশ্যন কৰিম আৰু এটা আছে সাইকিক ৰিমুভ এটেক বুলি সাইকিক ৰিমুভ এটেকটো হৈছে কোনোবা ট্ৰমাত গৈছে কোনোবা ধৰক আপোনজন ঢুকালে যেতিয়া মানুহ এটা এটেক আহে ন সেইটোৰ পৰা কিছুমান ফবিয়া সেইবিলাকৰ পৰা সাইকিক চাৰ্জাৰী কৰি কেনে ঠিক সাইকিক ৰিমুভ এটেক কৰিব পাৰে সেইবিলাক আছে
এটা বক্স আছে যিটো নেকি বক্সত 9ডাল ক্ৰিষ্টেল থাকে 9ডাল ক্ৰিষ্টেলেদি 9খন পেপাৰ ৰাখি আমি হিলিং কৰিব পাৰো বহুত সোনকালে হিলিং হয় মোৰ এতিয়া সময় নাই কাৰণে হিলিং আজিকালি কমাই দিছো খুব কম লমত 10টা মানহে কৰো মই হিলিং কিজানি মাহত সময় নাইকিয়া কাৰণে আগতেতো সেই বক্সটোত মই 100জন 99 100লৈকেও হিলিং কৰিছো সেইটো 3 শিকা যাব হয় কেইগৰাকী মানটো পুৰা ইন্টাৰেষ্টেড শিকিবলৈ ৰখি আছে কিন্তু আৰু ভাবিছো আৰু কেইগৰাকী মান হওক এটলিষ্ট 15 দিন নালাগে 10 দিন হলেও ভাল লাগে কৰি ক্লাছটোত তোমালোকে এতিয়া আজি চব আছে ক্লাছটো কৰি কেনে মোৰ ভাল লাগিছে তোমালোকৰ এনাৰ্জি আছে মোৰো এনাৰ্জি আছে কানেক্ট হৈ কেনে সেইকাৰণে ৰখিছো নহলেতো ক্লাছটো 2-3 জনীকো কৰাই দিব পাৰিলো হয় চাও নেক্সট টাইম নেক্সট কৰাই দিম আৰু এতিয়া তোমালোকৰ সেকেন্ড ডিগ্ৰীটো কোনে কোনে আহা ডিম্পিক কলে হ'ল আজি লাষ্ট ক্লাছ ডিম্পিক কলে হ'ল হয় মোৰ মানে নেগেটিভ থট বিলাক বেছি আহি থাকে কোনে কৈছা অঞ্জু উম ইয়াত ৰাইট ইয়াত হিলিং দিয়া ইয়াত হিলিং দিয়া হাৰ্ট চক্ৰত হিলিং দিয়া হিলিং কৰা আৰু যদি নেগেটিভ থট বেছিকে আহি আছে মই মেডিটেশ্যন এটা দি দিম সেইটো কৰি চাবা খুব মেডিটেশ্যন কৰা ৰাতিপুৱা মোৰ লিখীয়া নিগেটিভ থট অহা মানুহ কোনো নাছিলে কিজানি মোৰ লাইফ এনেকুৱা আছিল মই সুইচাইড এটেম্প 3 বাৰ কৰিছিলো 3 টাইমছ কোন আছে মোৰ লিখীয়া নিগেটিভ থট অহা কোৱা এনেকুৱা টাইম এটা আছিলে শুব নোৱাৰো ৰাতি এইবিলাক গোটেই জ্বলে বুকুখন ধাপ ধাপ কৰি থাকে মানে টোপনি নাহে মই তেতিয়া কি কৰো এই টাৱেলটো ফ্ৰিজৰ পানীত তিয়াই পকাত পাৰি সেই টাৱেলখনত মই শুই থাকো ঠাণ্ডা দিনতো মোৰ গা জ্বলি উঠে গৰম আহে মই কি সদায় নিগেটিভ ভাৱটোৱে আহে জীয়াই থাকি কি কৰিম জীয়াই থাকি লাভেই নাই মই ওলাই যাব পাৰিম জানো মই এনেকৈ ভাবিছিলো মই এদিন মানে মই কালি নে পৰহি এইটো কথা মনত পৰিছে মই কামাখ্যা মন্দিৰলৈতো মই যাবই নোৱাৰিম চাগৈ ন ইমান ওপৰ এনেকুৱা ভাবিছিলো মই আমুকত যাব নোৱাৰিম ন কি ইমান হেৰি এতিয়া অকলে মই সেইদিনাখন বৈষ্ণৱ মাতা মন্দিৰ গৈ আহিলো সেনেকুৱা নিগেটিভ থট মোৰো আহিছিলে ইয়াত হিলিং দিলে হ'ব ন মেম ইয়াত হিলিং দিয়া হাৰ্ট চক্ৰত হিলিং দিয়া হাৰ্ট চক্ৰত মেডিটেশ্যন কৰিব লাগিব মেডিটেশ্যন কৰা একদম ভাল হ'ব কৈছো নহয় 3 টাইমছ মই সুইচাইড এটেম্প কৰিছো 3 টাইমছ স্লিপিং টেবলেট খাই 3 দিন উঠাই নাছিলো গমেই নাপাওঁ কোনে ভাত খুৱাই দিছে কোনে পানী খুৱাই দিছে গমেই নাপাওঁ মোৰ কাম কৰা ছোৱালীজনীয়ে মোক পাছত কৈছে আপোনাক মই ভাত খুৱাই দিছিলো বুলি কোনো ডক্তৰ তালৈও কোনো নিয়া নাছিলে তো ভাবা সেই মানুহজনী যদি আজি ইমান পজিটিভ হলো কিয় কাৰণে ৰেকি হিলিং কৰিয়ে মেডিটেশ্যন কৰিয়ে তো তোমালোকেও তেনেকে কৰা মেডিটেশ্যন আৰু হিলিং কৰা ৰাতি মই কেনেকে হিলিং মই সময় নাইকিয়া মই আজি কেনেকে হিলিং কৰিছো জানা তোমালোকক মই এইবিলাক কোৱা কথা নহয় কিন্তু মানে তোমালোকেও যে তেনেকে কৰিব পাৰিবা মোৰ পানী আহিছে আমি থাকো য'ত ডিফুত এদিন এৰি এদিন পানী আহে ৰাতিপুৱা 5:30-6টাতে পানী আহিলে ল'ৰা আজি চানডে শুইছে বুলি মই মানে জগাবলৈ বেয়া লাগিলে নহলে মই মেডিটেশ্যন কৰি থাকিলে সি চব কৰে মই তাক বেয়া লাগিলে মই পানীও চাই আছো টেংকিৰ ওচৰত মই হেৰিত চেয়াৰ পাৰি বহি এনেকে মই হেৰি কৰি আছো হিলিং কৰি আছো হিলিং য'তে ত'তেও কৰিব পাৰে এইটো ভাবিব নালাগে হিলিং কৰিবলৈ গা পা ধুই মেলি লৈ একদম পূজা স্থানত বহি লৈ মই হিলিং কৰি গৈ আছো নালাগে মেম বাথৰুমত কৰিব নোৱাৰে না বাথৰুমত নালাগে কৰিব নোৱাৰে না গা ধুওতে এটা কাম কৰিব পাৰা চাৱাৰেদি চকুৰে আহি আছে একদম গোটেই গাটো তোমাৰ আৱৰি ধৰিছে বুলি বাথৰুমত সেইটো কৰিব পাৰা বাথৰুমত মানি আহি আছে বুলি চাৱাৰেদি কৰিব পাৰা মেম আমি ৰেকিক আহ্বান কৰি ল'ব লাগিব গা ধুওতে নালাগে তেতিয়া গা ধুওতে চকুৰে এনেকে ইমাজিন কৰিবা চকুৰে গোটেই বডিটোত আৱৰি ধৰিছে বা পানীখিনিত চকুৰে আঁকি ললা পানী টাকি লৈ ধোৱা আৰু বহুত যদি নিগেটিভিটি আহে বহুত যদি নিগেটিভ থট আহে একদম বহুত মানে আধা কাপ মান পানী নিমখ মিলাই গা ধুই দিবা মানে আধা কাপ মান নিমখ পানীত মিলাই গা ধুই দিবা মূৰতো ঢালিম নি নালাগে এইখিনিৰ পৰা দেখিবা আৰু ইমাজিন কৰিবা গোটেই বডিৰ পৰা তোমাৰ মানে একদম লেতেৰা বিলাক ওলাই গৈছে নিগেটিভ থট বিলাক ওলাই গৈছে নিমখ লৈ পানীখিনি কি কৰিবলৈ ক'লে গা ধুবলৈ গৈছে নিমখ পানী দি মানে তাই নিগেটিভ থট আহি থাকে বুলি কৈছে যে খুব বেছি নিগেটিভ থট আহিলে নিমখ পানী দি গা ধুই দিলেও ভাল লাগি যায়
মানে খালি চকৰে আৰু চিম্বল কেইটা ইমাজিন কৰি চকৰে আৰু আমিতো বাকী চকুৰে চিম্বল পানী কেইটা ঢাকি জানে বাৰু চকুৰে পানী ঢাকি ল'ব লাগে অ মেম মেডিটেশ্যন কোনটো মেডিটেশ্যন কৰিব লাগে মেম আজি যিটো কৈছো সেইটো কৰিব পাৰা আগৰ ক্লাছতো এটা কৰাইছিলো সেইদিনাখন চাবা ভিডিঅ'টো সেইটো কৰিব পাৰা আৰু যদি একো মেডিটেশ্যন নাজানিলেও চকুকেইটা বন্ধ কৰি কেনে ইমাজিন কৰিবা মই মানে এনেকে ইমাজিন কৰি এনেকে হেৰি কৰি থাকিলেও হ'ব এনেকে সেইটো এটা বহুত পজিটিভ ওমটো বহুত পজিটিভ হয় ওমে কিমান বা মই এই বস্তুটো মই চাই মানে কম আমাক এনাৰ্জি দিয়ে কিমান বাৰ এনেই ক'বলৈ হিচাপ আছে নেকি এইটো 5 বাৰ কৰা 3 বাৰ কৰা 11 বাৰ কৰা টাইম থাকিলে থাকিলে ওম কোৱাটো আৰু 3 বাৰ 5 বাৰ ওম হওক মই যেতিয়া বৈষ্ণৱ মাতা মন্দিৰত যাবলৈ ওলাইছো মইতোতো আজি 2 বছৰ আগতে ওপৰলৈ উঠিব নোৱাৰো ভয় খাওঁ মই ইয়াৰ আগতে মই গৈছো তাতে জম্মুলে কাটৰালে মন্দিৰলে তাৰ মাজতে মোৰ মানে এনেকুৱা ভয় সোমাই গ'ল মই কেনেকে যাম তাৰপিছত যেতিয়া যাবলৈ ওলাইছো মোৰ মেমক মই সুধিছিলো মই য'ত চুইচত শিকিছিলো মেম মোক এটা চুইচত দিয়কচোন মই ওপৰত উঠিবলৈ মোক মানে যাবলৈ কাৰণে তেতিয়া মেমে কৈছে তুমি য'ত গৈ আছা জয় মাতাজী সেইটো এটা ডাঙৰ চুইচৱৰ্ড হয় তুমি সেইটোৱে মাতি যোৱাচোন তেনেকুৱা কথা আমি নিজে মনেদি মেডিটেশ্যন এতিয়া মই মেডিটেশ্যনৰ কৰ্চ কৰা নাইকিয়া কিন্তু মেডিটেশ্যন নিজেও ভাবি লৈ কেনে কৰিব পাৰি ইমাজিন কৰিবা মেডিটেশ্যনটো চকুকেইটা বন্ধ কৰি দীঘলকে উশাহ ললা এৰিলা দীঘলকে ললা এৰিলা উশাহ লৈ 2-3 মিনিট 2 বাৰ 1 2 3 ধৰি ৰাখিবা আকৌ এৰিবা এনেকে কৰি লৈ ইমাজিন কৰিবা ধুনীয়া এটা জেগাত যিটো জেগাত তুমি গৈ ভাল পোৱা সেইটো জেগাত বহিলৈ ওম মাতিবা পজিটিভ এফাৰ্মেশ্যন দিবা সেনেকুৱাও মেডিটেশ্যন হ'ব থেংক ইউ এনেকুৱাও কৰা আৰু নহলে মানে মোৰ আগৰ ভিডিঅ' বিলাকত মেডিটেশ্যন আছে চাই ল'বা আৰু এইটো আজি দিয়া ভিডিঅ'টোতো আছে মেডিটেশ্যন এটা আৰু মই এইটো ৰুমত ক্লাছ কৰিলে নহয় যেতিয়া মই এইটো ৰুমত ৰেকি ক্লাছ কৰিবলৈ বা এঞ্জেলৰ ক্লাছ কৰিবলৈ মোৰ বাটাৰফ্লাইটো আহে আগতো কৈছো ন মই আকৌ আহিলে সেইটো ৰুমত কৰিলে কিন্তু নাহে এইটো ৰুমত কৰিলে মানে আহে ৰাতি বাটাৰফ্লাই আৰু বাটাৰফ্লাই ৰাতি আহিলে ভাল নি মেম নহয় মানে আমি এঞ্জেল শিকা মানুহ বাটাৰফ্লাই লগত কানেক্ট কৰো আৰু এঞ্জেলক লজিক নলগাই কেনে আমি ভাবো এয়া এঞ্জেল আহিছে বুলি আমাৰ ল'ৰাইতো বাটাৰফ্লাই দেখিলে কয় মা এঞ্জেল একদম ক্ৰাক হয় লজিক লগাব নালাগে বোলে পকিলাহে আহিবই এইটো নহয় কিন্তু এভৰি ডে মই এইটো ৰুমত ক্লাছ কৰিলে আহে মেম আপুনি যে হাতত লিখিব দিছিলে এগোটা লিখি থাকিব পাৰি না চুইচ ৱৰ্ড দুটা চুইচত হাতত লিখিব পাৰি চুইচত ক'ব পাৰি মইতো এভৰি ডে লিখো আজিও লিখি থৈছিলো অলপ দেৰি আগতে হাত ধুলো কাৰণে গ'ল নেকি কি মেম চুইচত এঞ্জেল নাম্বাৰ মইতো 52074180 এভৰি ডে লিখো আৰু মোৰ সাবকনচিয়াছ মাইণ্ডত সেইকেইটা নাম্বাৰ সোমায়ে গ'ল সেইটো মই লিখো এভৰিডে লিখো মেম 52074180 হয় 52074180 52074180 আৰু মই ক্লায়েণ্টক ক'লেও মোৰ মানি আহে 100 টকা হ'লেও আহে মই এইটো সব ক্লাছতে কওঁ মানে মই এইটো নাম্বাৰটো ফাৰ্ষ্ট যেতিয়া শিকিছিলো তেতিয়াৰ পৰাই মই কৰি গলো আৰু মই চকুৰে যিটো আমাক ফাৰ্ষ্টতে শিকাওতে কৈছিলে চকুৰেটো য'তে ত'তে নাম ল'ব নাপায় য'তে ত'তে লিখিব নাপায় মই চকুৰেটো মোৰ হাতত ড্ৰ কৰি লৈছো টেটু আঁকি লৈছিলো ইয়াত চকুৰে আৰু এইটো এবেণ্ডেন্স হয় ইনফিনিট এবেণ্ডেন্সৰ চিম্বল মই পাছত গ্ৰুপত ফটো দি দিম চাবা কিন্তু আমাক প্ৰথমতে ভাবি আছো তোমাৰ নিচিনাকে আমাক প্ৰথমতে ভয় খুৱাই দিছিলে যে চকুৰে নকবা চেহেকি নকবা বেলেগত এইকেইটা ৱৰ্ড কৈ নাথাকিবা ইউটিউবটো খুলিলেচোন আজিকালি চকুৰে চেহেকি আহিয়ে যায় হয়নে নহয় ৰেকিৰ হওক চব বস্তুটো আহিয়ে যায় তেতিয়াহ'লে আমি যদি ইউটিউবত ইমান দি আছে তেওঁলোকৰ যদি একো হোৱা নাই আমি চেহেকি চকুৰে মাতি কেনে কিয় যাব নোৱাৰো
কিবা এটা হলে প্ৰব্লেম, গাড়ী পাৰ্কিং কৰিবলৈ গৈছা, গাড়ী পাৰ্কিং বোলে পাম নে নাপাম, চকুৰে বা ছেকেণ্ড ডিগ্ৰী কেইটাও মই কৈ আছো, মাতি গলে পাবা। ল'ৰা ছোৱালী স্কুললৈ যাওঁতে চকুৰে বেলেঞ্চ কৰি পঠিওৱা, ইমান ভাল, কিমান পজিটিভ হয়। ঘৰখন ধূপ ধূনা জ্বলাওঁতে চকুৰে কৰি কেনে দিয়া। কিতাপখনত চাবাচোন কিমান ধুনীয়াকে লিখা আছে, এয়া কোনো ৰিলিজিয়াছৰ নহয়, কোনো ধৰ্মৰ লগত ৰিলেটেড নহয়, ৰেইকি ধুনীয়াকে তাত লিখা আছে, চাবা। বাইদেউ, আৰু আপুনি অথনি কৈছিল প্ৰথমতে যে কি আমাৰ ৱেষ্ট ৱালখন মেনিফেষ্টেশ্যনৰ কাৰণে নে কি, কোনখন ৱালৰ কথা কৈছিলে আপুনি? ৱেষ্টখন মানে আমাৰ পশ্চিমৰ সেইখনত যিটো আমাক লাগে, হয়। মই মোৰ ৱালত মই আজি গৈ লৈ চাবাগৈ, মই আজি দিয়া ভিডিঅ'টো মই ডিম্পীকো কৈছিলো, ডিম্পীয়ে কৈছে মই সিদিনা চোৱা নাই, আজি ভিডিঅ'টোত চাবা। মানে আজি যিটো দিছিলো ৰেকৰ্ডিং, তাৰ পিছফালে মানিৰ ফটো আছে, মানি এটা বিল্ডিঙৰ ফটো আছে, এটা গাড়ীৰ ফটো আছে। সেই গাড়ীখন হৈছে মোৰ ড্ৰয়িং ৰুমত লগাব লাগে নে নিজৰ ঘৰৰ মানি ফটো? নিজৰ ৰুমত, নিজৰ বেডৰুমত লগাবা। নিজৰ বেডৰুমত যেতিয়া ৱেষ্ট চাইড হ'ব লাগিব। ৱেষ্ট চাইডৰ ৰাতিপুৱা শুই উঠিলা, উঠিয়ে চকুকেইটা মেলি কেনে দেখিলা পইচাটো, মোৰ বহুত পইচা হ'ল, মোৰ মানি বেগত থলো, মানি অহাৰ লগে লগে গাড়ীও আহিব, ঘৰো আহিব, ৰিলেশ্যনো আহিব, চব আহিব। আৰু 99% সম্ভৱ। লগাব কৈছিলে যে সেইটোও পাৰা, চকুৰে মোৰ আছে, মই দেখাই আছো। আৰু এটা বস্তু লগাবা তোমালোকে, মই কৈছো উত্তৰ চাইডে কুবেৰৰ ফটো লগাবা। উত্তৰ চাইডে কুবেৰক পূজা স্থানত নাৰাখে, কুবেৰ ভগৱানক দেৱতাক পূজা স্থানত নাৰাখে। উত্তৰ চাইডে গল্ডেন কালাৰৰ ব্ৰাছৰ লগাব লাগে, মই ব্ৰাছৰ লগোৱা নাই, ব্ৰাছৰ নলগালেও হয়। তোমাৰ ফটো ফ্ৰেম বনাই কেনে মই লগাই থৈছো, আৰু মই প্ৰুফ পাইছো, 100% প্ৰুফ পাইছো। কুবেৰ কেইবাজনো দেৱ দেৱীতাৰ লগত যদি থাকে, তেতিয়া থব পাৰি নাই হেৰি থাপনাত? কুবেৰ থাপনাত নথয়। ধৰক লক্ষী মা, সৰস্বতী মা, এনেকে গণেশ বাবাৰ লগত যদি থাকে, সেইখন ফটো থব পাৰি নাই? থব পাৰি চাগৈ, কিন্তু মই যেতিয়া মই পঢ়িছিলো, কুবেৰ দেৱতাক হেৰিত গোসাঁই থানত নাৰাখে বুলি কৈছিলে মানে। আৰু উত্তৰ চাইডে ৰাখিব লাগে। মই গ্ৰুপত ফটোটো কেনেকে ৰাখিছো মই দি দিম, চাবা। বেডৰুমত ৰাখিব পাৰিব? পাৰিবা বেডৰুমত, মই বেডৰুমতে থৈছো, আৰু মই প্ৰমাণো পাইছো পইচাৰ লগত। মেম, আমি ৰাখিব পাৰিম জানো? যদি তোমালোকৰ একো প্ৰব্লেম নহয়। মই এইটো ধৰ্মৰ লগত কৈছো ন, এতিয়া কুবেৰ যদি তোমালোকে ৰাখিব পাৰে, একো কথা নাই। এনে ভগৱান এটাই, চবেই কৈ থাকে ন। তোমালোকে আল্লাহ কোৱা, আমি ভগৱান কওঁ, যিচু কয়, গড কয়, তুমি ৰাখি চাব পাৰা। আমিওতো তোমালোকৰ কেতিয়াবা ফটো আহে, সন্মানে ৰাখো নে নাৰাখো? সন্মানেৰে আমিও ৰাখো। এতিয়া কেলেণ্ডাৰ, কেতিয়াবা মোক কেলেণ্ডাৰো দিছে, ধৰা এইটো কি কয়, এইটো তোমালোকৰ মাক্কাত থকা যে, সেইটোওতো আমি ধুনীয়াকে সন্মানে ৰাখিছো। মই মন্দিৰৰ দি পাৰ হৈ গলেও মই মোৰ দুৱাৰত থেংক ইউ কওঁ, মই মছজিদৰ সন্মুখেদি পাৰ হৈ গলেও মই থেংক ইউ কওঁ, মই চাৰ্চৰ সন্মুখেদি পাৰ হৈ গলেও মই থেংক ইউ কওঁ। মই অকল থেংক ইউৱে কওঁ, মই একো নোখোজো, মোক এইটো লাগে বুলি নোখোজো, থেংক ইউ, ধন্যবাদ এটা দি কেনে মই পাৰ হৈ যাওঁ। গুৰুদ্বাৰৰ সন্মুখেদি গলেও মই ধন্যবাদ এটা দি কেনে পাৰ হৈ যাওঁ। সন্মান কৰো, ৰেচপেক্ট কৰো, হয় নে? লগাই চাব পাৰি। মই ৰাখিছো, ৰেমেডি হিচাপে ৰাখিছো। ৰেমেডি হিচাপে ৰাখা, ৰেমেডি ৰাখিছো। হিচাপে। এতিয়া লকাৰত ধৰক আপোনাৰ যি ৰাখিব লাগে, এতিয়াতো আমাৰ সেইবোৰ নহয়, কিন্তু ৰেমেডি হিচাপে তাক ৰাখি থৈছো। ৰাখিব পাৰে ৰেমেডি হিচাপে, সেনেকুৱা কথা। এতিয়া মেম, যদি দক্ষিণ চাইডে হয়, দৰ্জাখন খুলিলে উত্তৰ ফালে হ'ব, তেনেকে পাৰিব ন? পাৰিব। আৰু এটা, তোমালোকৰ ঘৰত মই যিহেতু বাস্তু জানো, মই সেইকাৰণে অকমান এটা কৈছো, ঘৰত যদি তোমালোকৰ চাউথ ৱেষ্টত যদি দৰ্জা হয়, তোমালোকে চাবা, চাউথ ৱেষ্টত যদি দৰ্জা হয় ন, ডেপ্থত যায়, মানুহ ধাৰত যায়, ধাৰ ঋণত ডুব যায়, টকা পইচাৰ অভাৱ হয় চাউথ ৱেষ্টত দৰ্জা হলে মানে।
মুস্তাফা চাবলৈ গ'ল মোৰ নেকি? মোৰ দুটা চাইডে আছে, ৱেষ্টতো আছে চাউথতো আছে। বেয়া সেইটো যদি সাউথ ৱেষ্টত সাউথ ৱেষ্টৰ মানে কি ৱেষ্ট আৰু সাউথৰ মাজত পৰে। দেখাইছে এক ছেকেণ্ড মোৰ প্ৰত্যেকটো মোৰ নৰ্থ চাইডে আছে। নৰ্থ চাইডেতো ভাল, নৰ্থৰ 3 নম্বৰ নৰ্থৰ যদি হৈ যায় তেতিয়াহ'লে বহুতেই ভাল। 3 নম্বৰ বুলি কেনেকে গম পাম মেম? সেইটো কথা তোমালোকে সেইটো হেৰিত চাবলৈ পাৰিব লাগিব, ঘৰৰ সোঁমাজত ৰখি কেনে কম্পাছত চাবা, কম্পাছত চাই কেনে স্ক্ৰীনশ্বট মাৰি দিবা, মই কৈ দিম। আচ্ছা নৰ্থৰ 3 আৰু নম্বৰ মোৰ নৰ্থ বেক চাইডে দৰ্জা নাই, এখনে দৰ্জা কোন চাইডে আছে? নৰ্থত আছে। নৰ্থত আছে। নৰ্থত দৰ্জা থাকিলে বহুত ভাল, দক্ষিণৰ দৰ্জা থাকিলে বন্ধ কৰি দিব লাগে। দক্ষিণ চাইডে আমাৰ একচুৱেলি বন্ধই থাকিব লাগে। মোৰ মানে দিয়াই নাই। আমাৰ দক্ষিণ দক্ষিণ চাইডে চাইডে আছে দৰ্জা। দক্ষিণ চাইডে দৰ্জা খিৰিকী থবই নালাগে। আৰু দক্ষিণ চাইডটো সদায় হাই লোডিং এৰিয়া হয়, হাই ওপৰ কি কৰিব লাগে, ওখ কৰিবলৈ যদি নোৱাৰা দক্ষিণ চাইডে এডাল বাঁহ হলেও বহুত ওখকে বাঁহ হলেও লগাই দিব লাগে দক্ষিণ চাইডে। ওপৰত আছে বা মেম বহুত চকুৰে চক্ৰত হওক এটা বা গোটেইকেইটা বেলেঞ্চ হবলৈ এনেই কিমান দিন মান লাগে? কিবা আছে নি বোলে ইমান দিনত হৈ যায়? নহয়, কৰি থাকাচোন, নিজে নিজে গম পাই গৈ থাকিবা নহয়। বহুত বেছি মানে যদি হেৰি হৈ যায় তেতিয়াহ'লে অলপ দিন লাগে ইনবেলেঞ্চ হৈ থাকিলে। মোৰটোতো এইখিনি পৰ্যায় পাবলে মোৰো দিন লাগিছে। এতিয়া তুমি মোক অথনি যিটো কথা কৈছা, মোৰ এটা টাইম লাগিব এইখিনি হবলে, মোৰো টাইম লাগিছিলে 1 বছৰ 2 বছৰ। ময়ো বহুত সংঘাতৰ পাছত মই আজি এইখিনি পাইছো। বহুত সংঘাতৰ পাছত মই চব দেখিলো, মই চব দেখিছো। মোৰ লাইফত নেদেখা একোৱেই নাই, চব দেখিলো। নুশুনা কৰি থৈছে চবক। মই বুজি আপোনাক পাইছা? এতিয়া ক্লিয়াৰ দেখি আছো, এবাৰ ক্লাছটো এদায় হোৱাৰ আগত দেখুৱাই দিব। মেম 7 চক্ৰটো সপ্তাহত এবাৰ কৰিব লাগে। এবাৰ কৰিবা, 7 চক্ৰটো এবাৰ কৰিবা। মই কনফিউজ হৈ আছিলো। আজি ঘৰত গৈ চবে যদি ফটোখন লগাব নোৱাৰা, সৰু কাগজ এখনত যিটো উইচ আছে, মই জব পালো বুলিও লিখি কেনে পশ্চিম চাইডে লগাই থৈ দিবা। সেই যে আপুনি দিছিলে সেইকেইখনত লগালে হ'বনে উইচ কাৰ্ডত? সেইটোতো পাৰা, সেইটোতো লগাই কেনে মানে ৰাতিপুৱা শুই উঠি যেন চকুকেইটা মোহাৰি দেখিলা, মই জব পালো এনেকুৱা ধৰণৰ কথা। মানে যাৰ যিটো উইচ আৰু পশ্চিম চাইডে থবা, লিখি থবা পশ্চিম চাইডে। আজি গৈ কেনে ভিডিঅ' কোৱা। কুবেৰৰ চিম্বলটো লগাই থব পাৰিম নেকি? পাৰি, মইতো লগাই থৈছো। মোৰ চিম্বল গোটেইকেইটা চিম্বলে আছে। মই চব চিম্বল উলিয়াই লৈ পিনি মই লগাই থৈছো। কুবেৰৰ চিম্বলটো নৰ্থৰ ফালে লগাব লাগে ন? চিম্বল নহয়, কুবেৰৰ ফটো মই গ্ৰুপত দি দিম চাবা। ব্ৰাছৰ লবলৈ পাৰিলে ভাল। ব্ৰাছৰ এটা যদি লবলৈ যোৱা 2000 3000 এনেকুৱা পৰে। তাৰপিছত আমাৰ মেমে ক'লে ব্ৰাছৰ ল'ব পাৰা, ব্ৰাছৰ যদি লবলৈ অসুবিধা হয় তেতিয়াহ'লে গল্ডেন কালাৰ এনেকুৱা উলিয়াই কেনে ফ্ৰেমিং কৰিও থব পাৰা। মই ফ্ৰেমিং কৰি থৈছো, মই প্ৰুফ পাইছো। উত্তৰ ফালে। উত্তৰ ফালে কুবেৰৰ ফটো। এই আপুনি যে ভিডিঅ'টো কৈছিলে আপুনি যে কৈছিলে আপোনালোকৰ আপুনি কিবা গাড়ী কি ক'লে লোৱা সেইটো কথা? তুমি মানে মোৰ ল'ৰাই মোক এদিন কৈ আছিলে, মা মোৰ এখন গাড়ী ভাল লাগে, মই ল'ম। তেতিয়া মই এইটো বেছি দিন হোৱা নাই ৰেমেডি কৰা। মই আজি এসপ্তাহ আগত তাক মই কি কৈছো, মই তোৰ লাগে বস্তু এটা আনিছো ছাৰপ্ৰাইজ বুলি কৈছো দেই। মানে মই এটা বস্তু আনিছো ছাৰপ্ৰাইজ বুলি কৈছে। সি কৈছে কি? মই মনে মনে প্ৰিন্ট আউট কৰি লৈ আনি কলো এইখন। দেখি আচৰিত। আৰু মই যি কৰিবলৈ দিওঁ সি কৰে। তাৰপিছত মই যোৱা ক্লাছত তাৰ ৰুমত ক্লাছ কৰিছিলো। তো মানে 1 ছেকেণ্ড, মোৰ ফোন আহি যায়। এইটো মোবাইলত কোনে ফোন কৰে। তাৰপিছত তাত লগাই থৈ দিছে। এতিয়া সি ধুনীয়াকে লগাই থৈ দিছে। গাড়ী, পইচা, বিল্ডিং। বগা কোন ফ্ৰেমত দিশত? যে উত্তৰ দিশতে। আনিছিলে সেইখিনি নি মেম? উত্তৰ সেইখিনি। দিশতে নে বা? 3খন মান নাই আনিছিল যে বগা ফ্ৰেমত। বেষ্ট। নহয়, উত্তৰ দিশত নহয়। উত্তৰ দিশত তোমাৰ কুবেৰ দেৱতাৰ আছে, তাতো আছে কুবেৰ দেৱতাৰ ফটোখন। আছে। গাড়ী, সেইটো ঘৰ ভিডিঅ'টো আৰু যে ক'লে আপুনি গাড়ী, বিল্ডিং আৰু পইচা। গাড়ী, বিল্ডিং আৰু পইচা লগাই থৈছো পশ্চিম চাইডে। কোনফালে? পশ্চিম ফালে মই লগাইছে ফটো। পশ্চিম ফালে লগাই থৈছো।
ফুল তোমালোকেও লগোৱা, তোমালোকৰ ফুলফিল হওক। উম। যিটো পইচাটো অৰিজিনেল নে প্ৰিণ্ট আউট ওলোৱা? প্ৰিণ্ট প্ৰিণ্ট আউট উলিয়াইছো। কিছুমানে হেৰি কৰে, ফ্ৰেমিং কৰি মই এইটো ৰেমেডিও মই কিছুমান দেখিছো মানে ফ্ৰেমিং কৰি দেখিছো নহয়, মই পাইছো যে তেওঁলোকে কি কৰে, পইচা ইউটিউবতে এটা চাইছো ধুনীয়াকে ময়ো ধুনীয়াকে ফ্ৰেমিং কৰি পশ্চিম চাইডে লগাই থয়, লগাই ৰাখে। সেইটো পাইছো ময়ো। তাৰ ফ্ৰেমটো লৈও কিবা কথা থাকে, হোৱাইট গল্ডেন এনেকে ব্লেক ফ্ৰেম এনেকে কৰি হোৱাইট বা গল্ডেন দিব লাগে, হোৱাইট বা গল্ডেন দিব লাগে। কৰি চাবা, চবৰে মইতো কৈছো ন, চবৰে চব হওক। মই এইটো বাস্তু ক্লাছৰ টিপছ হয়, মই ৰেমেডি হয়, মই ইয়াত কৈ দিছো। মই ভাবো চবৰে আহকচোন, মোৰ ষ্টুডেন্ট বিলাক একদম হাঁহি হাঁহি ফূৰ্তি কৰি থাকক চবে। আপুনি আশীৰ্বাদ কৰিব। চবৰে মোকো তোমালোকে আশীৰ্বাদ দিয়া, মই তোমালোকক আশীৰ্বাদ দিছো। ব্লেছিং দিয়া, ব্লেছিং পাবা। এটা ব্লেছিং দিবা, 100 টাইম ব্লেছিং নিজৰ ফালে ঘূৰি আহিব। সেইকাৰণে ৰাতিপুৱা শুই উঠি চবে গুড মৰ্ণিং দিলে মই ৰেকি ব্লেছ দিওঁ, যেন সেই ৰেকি ব্লেছিং খিনি মোলৈ 100 টাইম লৈ ঘূৰি আহে। ফাৰ্ষ্ট ডিগ্ৰী ক্লাছ শেষ, একো নাই আৰু শিকিবলগীয়া আছে। ছেকেণ্ড ডিগ্ৰীটো আছে, ফাৰ্ষ্ট ডিগ্ৰী যোনে কৈছে পল্লৱী প্ৰবিতা কৈছিলে ন, আমি ক্লাছ 3টা নে কি কৰিলো বুলি, আকৌ হ'ব ফাৰ্ষ্ট ডিগ্ৰী ক্লাছ, আকৌ আহি যাব। মই চবকে মাতি মাতি আনোতে, নিপাকটো ফাৰ্ষ্ট দিনাখনৰ পৰা টানি টানি আনি থাকো, পম্পী আহি থাকে, সাবিত্ৰী বাইদেউতো কৰিলে, আহি থাকে। সদায় আহিলে নিপা বেলেগ এটা কিবা শিকা যায় ন, নতুন নতুন এটা। আজিতো শিকিলা, আজিতো পশ্চিম চাইডে এটা উইচ কৰিবলৈ শিকালো। আৰু নিপা এটা কাম কৰিবা, এখন ধুনীয়া বিয়াৰ ফটো নেটত উলিয়াই ল'বা। বিয়া হৈ থকা, দৰা কইনা এনেকে বিয়া হৈ থকা, সেইটো লগাবা পশ্চিম জোনত, ৱেষ্ট জোনত সেইটো লগাবা। মানে দৰা আৰু কইনাৰ ফটোখন উলিয়াই উলিয়াই ধুনীয়া এখন ভাল বিয়া এখনৰ, একদম ধুনীয়া এখন বিয়া ফটো, এনে নেটত মাৰিলে ওলাব নহয়, বিয়া ফটো বুলি লগাই দিবা। আমাৰ বিয়া ফটোখনকে দি দিম ৰবা নিপা। দি দিবা সঁচাকে, মানে হেপী কাপলৰ লাগে ন, দি দিবা। ডিম্পী আৰু ৰিণ্টু বহুত হেপী কাপল হয়, তাহাঁতি দুটা। বহুত থেংক ইউ দেই, কি জানা আশীৰ্বাদ কৰি নিপা, দিবা। ডিম্পী কি কৈছ, মই কিবা এটা দেখি আছো ৰে, কি ৰিণ্টু ভাত বনাই আছে। আৰু যে কৈছিলে একদম 7 জনমলৈকে যে লাগে তাক পাবলে কি কৰিব লাগিব বুলি যে কৈছিলে এদিন। আপোনাক যে সুধিছিলে। তাতে 7 জনম লাগে, মোক কিন্তু নালাগে 7 জনম, মোৰ 1 জনমলৈকে লাগে। মই সেনেকে ধেমালি কৰিছো। 7 জনমলে হয়ে বোলে আৰু। হয় ন, মোৰ এইটো মোৰ লাষ্ট জনম, 7 জনম এইটো লাষ্ট জনম। ধেমালি কৰিছো দেই, তোমালোকক চবক, আৰু ইমান ভাল লাগে মোক ক্লাছত হাঁহিলে, চবে ফূৰ্তি কৰিলে। বাইদেউ, প্ৰেগনেন্সি কিবা ৰেমেডিজ আছে নেকি? আছে, ৰেমেডি আছে। ডিম্পি দি দিবাচোন এনাৰ্জি চাৰ্কেল কেইটা, প্ৰেগনেন্সিৰ কাৰণে এনাৰ্জি চাৰ্কেল আছে। কাৰ কাৰণে কোনে কৈছে, জোনালী হাজৰিকাই কৈছে নে কোনে ক'লে? হয়, আজি মোৰ এগৰাকী শিৱসাগৰৰ, তেওঁ 8 বছৰৰ পাছত হৈছে, তেওঁ মোক আজি ৰিজাল্ট দিছে, তেওঁ টুইন্স, মানে আল্ট্ৰাচাউণ্ড কৰিছে, টুইন্স হৈছে, কিন্তু এতিয়া নহয় আৰু 1 মাহৰ পাছত মোক লিখি দিব বোলে, অলপ ৰখিব। কিমান ভাল লাগে ন এনেকুৱা ৰিজাল্ট বিলাক আহিলে। বা হেৰি এনাৰ্জি চাৰ্কল দিয়ে হৈছিলে নে আপুনি হিলিং দিছে? চাৰ্কল মই ৱাটাৰ চাৰ্জ কৰি দিওঁ, এনাৰ্জি চাৰ্কল হিলিঙো কৰি দিছিলো। ৱাটাৰ হিলিং তেনেকে মানে বেছি দিনো কৰা হোৱা নাই। আজিও ৰাতিপুৱাও ৰিপৰ্ট আনিবলৈ যাওঁতে, টেষ্ট কৰিব যাওঁতে মোক কৈছে পানী ৱাটাৰটো চাৰ্জ কৰি দিয়ক। ৱাটাৰ চাৰ্জ কৰি দিছো। তাৰপিছত 12টামান বজাত মোলে মেছেজ পঠাইছে, মই কাকো কোৱা নাই, ফাৰ্ষ্ট ৰিজাল্টটো আপোনাকেই দিছো, মোৰ মা দেউতাকো কোৱা নাই, বহুত বহুত ধন্যবাদ। কিমান ভাল লাগে কোৱাচোন, 8 বছৰৰ পাছত কি কৰি তোমালোকেও তেনেকুৱা ৰিজাল্ট বিলাক, মিৰাকল বিলাক পোৱা, ভালকে কৰি। বাইদেউ কওক।
লগ পাই থাকে সংগীতা, আপুনি শিকাই দিবচোন তাইক কিবা কিবি কৰিবলৈ। সংগীতাক কম ৰ'ব। আজি সংগীতা মোক ফোন কৰিছিলে নেকি এবাৰ, মই না আপুনি কৰিছিলে? মই কৰা নাই বাইদেউ। তাই কৰিছিলে চাগে, ইছৰাম মই ধৰিব নহলে, মোৰ আজি বহুত বিজি আছিলো। হ'ব মই তাইক শিকাই দিম, তাইক শিকাইছিলো নেকি সেইদিনাখন আহোতে, মই শিকাই দিম দিয়ক, ফোন কৰি কৈ দিম। লগ পাই থাকে তাইক। কৈ দিম। চিন্তা নকৰিব, চবৰে উইচ ফুলফিল হ'ব, চবৰে হওক। ঠিক আছে, বা এতিয়া যাব আজি পাৰো মই নে? কোৱা। এবাৰ দেখুৱাই দিয়কচোন, এইটো ভিডিঅ'টো আহিছে মই আপোনাৰ। অকনমান আপোনাৰ নিচিনা হৈছো নহয়। হয় নেকি? বা কোৱা কোৱা, কি হৈছে মোৰ নিচিনা, কোৱা না। আজি 8জনক মই মানে ৰিচুৱেল মানে পূৰ্ণিমাৰ কাৰণে কৰাইছিলো। ৱাও, কেনেকুৱা পাইছে বোলে? ভাল লাগিছে, হপনপ প্ৰেটো কৰাইছো মানে। অকে, বঢ়িয়া বঢ়িয়া বঢ়িয়া। মই ভাল পাওঁ এনেই তোমালোকে মানে যেতিয়া মোৰ জাষ্ট পৰা আপোনাৰ এনেইটোৱে গৈ নিচিনাটো কেনে সেইটো হ'বলৈ, হ'ব নোৱাৰো ন। হয়, এনেই কিবা এনেই এটা ভাল লাগিছে। এনেই বুলি আপোনাৰ ক'লে নিচিনা মানে হ'ব মোৰ নোৱাৰো, হাঁহি জাষ্ট উঠে। এনেই কলো আৰু। উম। এনেই বুলি ক'লে মোৰ হাঁহি উঠেকে জানা, মোৰ ল'ৰাটোৱে মোক আহি কিনে জোকাই, এনেই আৰু কিয় কয় গম পাইছে নে, চুমি বৰাৰ কথাটো কৈ থাকে, অ এনেই আৰু। নাই, এনেই গৈয়ে ভাল পাৰিবাগৈ। এতিয়া লাহে 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 8জনক কৰিলা, 10জনক কৰা, 20জনক কৰা, মেডিটেশ্যন কৰোৱা, এনেকেইতো আগবাঢ়িব লাগিব। মই মুস্তাফাক লাষ্ট দেখাই দিওঁ, এইটো লৈছে, এইটো এনেকুৱা পেণ্ডুলাম ললা, ফাৰ্ষ্টতে হাতৰ ভিতৰত ললা, লৈ পিনি ইউনিভাৰ্চক কল কৰিলা, ইউনিভাৰ্চক মাতিলা, ওপৰত তোমালোকৰ ওপৰলাক মাতিলে, ইষ্ট দেৱতাক মাতিলে, যাক বিশ্বাস কৰা, যাক সকলোকে মাতিলেও কথা নাই, মাতিলা, ইউনিভাৰ্চক মাতি থেংক ইউ কৈ কেনে, মই যিটো কুৱেশ্যন সুধিছো তাৰ আনচাৰ দিবা প্লিজ বুলি কৈ ফাৰ্ষ্টতে খুব জোৰছে লৰাই ল'বা, খুব জোৰছে। তাৰপিছত ক'বা ষ্টপ 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 ষ্টপ, ৰখি যাব নহয়, ৰখি গল, তেতিয়া কুৱেশ্যনটো সুধিবা যে এইটো হ'বনে নহয়, বা এইটো কি হয় সুধিলা। মই অথনি কলো, এতিয়া কোনোবা এজনীয়ে যদি কুৱেশ্যন এটা সুধিলে হয়, তেতিয়াহ'লে মইতো কলোৱে চান, কাৰোবাৰ কিবা কুৱেশ্যন মেম আছে? মই সংগীতাই কৈছো। সংগীতা কোৱা। মানে আজি ৰাতিপুৱা আমাৰ ওচৰতে মানে দগী এটা আছে, মানে ঘৰৰ হয় সন্মুখৰ মানুহ ঘৰৰ মানে এটা কুকুৰ এটা পুহিছে। মোৰ ল'ৰাটো মানে এনেকে হাততে আঁচুৰি দিলে মেম। এতিয়া মানে মই তাকে আপোনাক বোলো সুধো, এতিয়া মই কি কৰিলে মেম, হিলিং দিলে ভাল হ'বনে মেম, নে পানী চাৰ্জ কৰি খুৱাম? হিলিঙো কৰা, কিন্তু কুকুৰে আঁচুৰিছে ন? হয় বেজিটো দি দিলে ভাল আছিল নেকি, হিলিং কৰিলেও মানে। হয়, এতিয়া আজিতো দিয়া, কালিলৈ নহয়, গৈ কালিয়ে পেলাই মই লৈ দিম বুলি যাবা, ভাবিছো বেছি মেম। কালিয়ে লৈ যাবা, লৈ গৈ কেনে বেজিটো দিবলৈ ট্ৰাই কৰিবা, হয় টিটিটো দি দিবা, কাৰণ কুকুৰৰ কথা ন, তাহাঁতৰ ইয়াত বেজি, তাহাঁতৰ কুকুৰক ইনজেকচন দি থৈছে নে নাই দিয়া। আমাৰ ঘৰত এতিয়া দিয়া 7টা 8টা মান হয় দিয়া আছে, দি থাকিলে ডক্তৰক ক'লে হ'ল, তেতিয়া তেওঁলোকে ক'ব। আমাৰটোতো আঁচুৰা হয় আঁচুৰি হৈয়ে থাকে, আমাৰ বহুত আছে, হ'লেও আমাৰ গোটেই বেজি দি থোৱা আছে ন। হয় এইটো হয় দেখিলা, ধৰক পেণ্ডুলামক যদি কওঁ যে তুমি ৰাইট আনচাৰ দিয়া, সুধিম এতিয়া, মোৰতো কুৱেশ্যন নাই, কাৰোবাৰ কুৱেশ্যন এটা, মুস্তাফাৰে সোধা কুৱেশ্যন কিবা আছে যদি। কাইলৈ অফিচ বন্ধ নেকি? তেনেকুৱা নাই জানিব লগা। দিয়া পাছত সুধিবা, ঠিক আছে। মই কৈছো বেজি ল'ব লাগে নে নালাগে, সেইটোও নহব, সেনেকুৱা নহয়, য়েছ ন কুৱেশ্যন হ'ব। সুধিলে মানে ক'বা, চিধা ঘূৰিলে য়েছ, এনেকে ঘূৰিলে ন, এনেকে কৰি কেনে তুমি প্ৰেক্টিচ কৰা, ঠিক আছে। এনেকে ন, এনেকে তোমাৰ নিজৰ মনেদি কৈ ললেও হয়। এতিয়া মই কি আছিল এই সংগীতা বাইদেউ, সাবিত্ৰী বাইদেউ ওলাই আছে, আপুনি ওলোৱাই নাই। কোৱাচোন সংগীতা কি বাইদেউ সুধিব লাগে। নিপা কি আছিলে? বা মোৰ 29 তাৰিখলৈ টেটৰ এক্সাম আছে, সোধকচোন। কি সুধিম, টেটৰ এক্সাম কি ভাল হ'ব নে বেয়া হ'ব? ভাল নিপাৰ টেটৰ এক্সাম ৰবা দেই। তুমিতো টেট টিচাৰ নোহোৱা জানো তুমি এতিয়া? হাই স্কুল, হাই ছেকেণ্ডাৰী।
ইয়াতে দেখাইছে নিপা জোৰছে ঘূৰা আৰু স্পীড আৰু স্পীড আৰু স্পীড আৰু স্পীড আৰু স্পীডত ঘূৰা পেণ্ডুলাম প্লিজ এঞ্জেল আৰু স্পীডত নিপা য়েছ দেখাইছে মানে ভাল হ'ব অ ভাল হলে মানে আমাৰ গোটেই ইয়াতে গ্ৰুপত কিমান আছে আমাৰ 31 নে 32 আছে সবকে পাৰ্টিটো ব্লেচিংছ দি দিবা কৰিব বা ঠিক আছে এতিয়া সবৰে ভাত চাত খাবলৈ আছে যাওঁ গুড নাইট কৰো ন অ জিপে মেম এতিয়া আহিছে নেকি মেম টোপনি এইটো হ'ব নাই হ'ব হ'ব অ এইটো হয় ঠিকে নেকি আছে মেম ঠিকে আছে আপোনাৰতো বেলেগ দেখিলো নাই নাই সবৰে একে হয় মই এইটো এটা আছে মোৰ বহুত কেইটা আছে মোৰ ব্ৰাছৰো আছে খালি মোৰ হেৰি হয় মাইকেলৰ হয় আৰু কি মাইকেল আহিছে যোৱা কেইটা বজাত তেতিয়াহলে ঠিক আছে কাৰো কাম নাই নেকি বাৰু যদি থাকে থাকক ময়ো থাকি থাকো থাকক আজি এনেকে যাওক যাব লাগিব মই আজিতো মই ক্লাছ ভালকে কৰিবই পৰা নাই চোৱা লিনা বা এয়া দেখিছা অ গিটাৰ বজাই আছে অ দে বজা গিটাৰ আৰু ফাৰ্ষ্ট ডিগ্ৰী হৈ গ'ল কাৰোবাৰ ডাউট আছে যদি সুধিবা আকৌ এটা কথা ফাৰ্ষ্ট ডিগ্ৰী হৈ গ'ল বুলি মই লাইফ টাইম যিমান ফাৰ্ষ্ট ডিগ্ৰী হয় সোমাই থাকিব পাৰিব আপোনালোকে এতিয়া ছেকেণ্ড ডিগ্ৰী ললে ছেকেণ্ড ডিগ্ৰী লাইফ টাইমৰ কাৰণে সোমাই থাকিব পাৰিবা থাৰ্ড ডিগ্ৰী ললে থাৰ্ডৰ লগত সোমাই থাকিব পাৰিবা সদায় নতুন নতুন কিবা এটা নহয় কিবা এটা শিকি মানে সদায় সোমাই থাকিম সদায় মেডিটেশ্যন শিকি থাকিম অ ঠিক আছে মেম আমি যদি ছেকেণ্ড ডিগ্ৰীলৈ যাওঁ তেতিয়া আমি ছেকেণ্ড ডিগ্ৰীলৈ গুচি যাম অ ছেকেণ্ড ডিগ্ৰীলৈ গুচি যাব তাৰপিছত ফাৰ্ষ্ট ডিগ্ৰী ক্লাছতো জইন কৰিব পাৰিবা ছেকেণ্ডতো পাৰিবা আৰু কাৰোবাৰ কিবা নাই যদি থওঁ গুড নাইট বাই বাই থেংক ইউ থেংক ইউ